মহান স্বৰ্গত থকা আমাৰ পিতৃ, তোমাক ধন্যবাদ দিছোঁ কিয়নো তুমি মহান। যুগে যুগে তুমি মানুহৰ বাবে ৰদ বৰষুণ খাদ্য শস্য দিছা, এই সকলো কাৰণে ধন্যবাদ। বহুত দিন গৰমত দহি আছিলে, অনেক খেতিয়কে খেতি কৰিব পৰা নাই, কিন্তু আশা দেখিছোঁ যে বৰষুণ আহিছে। প্ৰভু, তুমি ৰদ বৰষুণ আমাক দিয়া যাতে খেতিয়কবিলাকে খেতি কৰিব পাৰে, আৰু তুমি যে মানুহৰ মংগলৰ কাৰণে সকলো কৰিছা, মানুহে যেন তাক জানি তোমালৈ ঘূৰিব এনে নিবেদন কৰিছোঁ। হিচাপ কিতাপ নৰখাকৈ তুমি মানুহক ইমান অনুগ্ৰহ কৰিছা, তেওঁবিলাক অবাধ্য থৰডিঙীয়া অবিশ্বাসী পাপিষ্ঠ হ'লেও তুমি এৰা নাই। তোমাৰ মৰমটো এতিয়ালৈকে আছে আৰু মানুহৰ মৃত্যুলৈকে থাকে, বা এই যুগৰ শেষলৈকে থাকিব, কিন্তু তাৰ পিছত আৰু নাপাব। প্ৰভু, তুমি যে আমাক মহাপৰিত্ৰাণ দিলা তাৰ কাৰণে ধন্যবাদ। আৰু কোনোবা যদি এতিয়াও ধান নোহোৱাকৈ পতান হৈ আছে, ভেড়া নোহোৱাকৈ ছাগলী হৈ আছে জাকৰ মাজত, তেওঁবিলাকৰ আত্মাৰ কাৰণে প্ৰাৰ্থনা কৰোঁ। আৰু পৰিত্ৰাণৰ কথাই আমি ষ্টাডি কৰি আছোঁ, তুমি তেওঁলোকৰ মন মুকলি কৰিবা যাতে বুজি পায়, আৰু যিসকল ইতিমধ্যে সঁচা পৰিত্ৰাণৰ ভাগি হ'ল, তেওঁলোকক বিশ্বাসত বাঢ়ি বাঢ়ি দকৈ শিপাই যাবলৈ প্ৰভু তুমি আশীৰ্বাদ কৰিবা তোমাৰ গৌৰৱৰ কাৰণে। পবিত্ৰ আত্মা ঈশ্বৰ, তুমি আমাক শিক্ষা দিয়া। প্ৰাৰ্থনা যীচুৰ নামত খুজিছোঁ, আমেন। Amen.
লিখা 3 অধ্যায় 8-9 পদেৰে আমি আৰম্ভ কৰোঁ। Luke chapter 3 verses 8 and 9 পাইছে যদি আমি আটাই পঢ়িম। এই হেতুকে মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হোৱা আৰু অব্ৰাহাম আমাৰ পিতৃ এই কথা মনত নাভাবিবা হ'ল, কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰে এই শিলবোৰৰ পৰাই অব্ৰাহামলৈ সন্তান উৎপন্ন কৰিব পাৰে। আৰু এতিয়া গছৰ গুৰিত কুঠাৰ লাগি আছে, এই হেতুকে যি গছে ভাল গুটি নধৰে তাক কাটি জুইত পেলোৱা হয়। আমি বহুতবাৰ পাইছোঁ, তথাপিও যদি কোনোবাই থাকি যায়, কোনেও আপত্তি কৰিব নোৱাৰিব প্ৰভুৰ দিনত। প্ৰভুৰ দিন মানে সেই মহাবিচাৰৰ দিনত, দ্য ডে অফ দ্য লৰ্ড বুলি কৈছে ইংলিছত। এইটো ভয়ানক দিন বুলিও কয়। সেইদিনাখন আমি শুনিবই নাপালোঁ পৰিত্ৰাণৰ কথা, নহ'লেতো আমি মন পালতালোহেঁতেন। গীৰ্জাত সদায় আহিছোঁ, চেমিনাৰো সদায় আহিছোঁ, আমাক দেখোন এইটো কোৱাই নাছিলে বুলি ক'ব নোৱাৰিব। সেইদিনা ধূলি প্ৰচাৰকবিলাকৰ ধূলিটোৱে চিঙৰি ক'ব কৈছে, আহিছিলে আমাৰ ইয়ালৈকে আহিছিলে, তেওঁৰ ঘৰলৈকে কৈছিলে, কিন্তু এই মানুহবিলাক খৰদিনীয়া অবাধ্য হোৱাৰ কাৰণে বিশ্বাস কৰা নাছিলে বুলি চিঙৰিব কৈছে। পাইছে নহয় আপোনালোকে? যদি গ্ৰহণ কৰে সেই পৰিয়ালত আশীৰ্বাদ হওক, যদি গ্ৰহণ নকৰে তোমালোকে ওলাই যোৱা সময়ত ভৰিৰ ধূলিটোও পেলাই যা তাতে, কাৰণ সেইদিনাখন চিঙৰিব গৈছে। এতিয়া কিয় ইমান গুৰুত্ব দিছে? সেই একেটা কথাটোকে কেলৈ কৈ থাকে বুলি ভাবিব পাৰে। একেটা কথা নহয়, বহুত আহিলোঁ আমি। এতিয়া ইয়াত অহংকাৰী যিহুদী মানুহবিলাকক ইয়াতে ঈশ্বৰে ৱাৰ্ণিং দিছিলে। তেওঁলোকৰ অহংকাৰটো কিহত আছিলে? আমি পবিত্ৰ জাতি, মনোনীত জাতি, আব্ৰাহামৰ বংশ, আমি অট'মেটিকেলি স্বৰ্গত যাম। পৰজাতিবিলাক কুকুৰ, নৰকৰ কাৰণে জমা কৰি থোৱা খৰি, এই বুলি তেওঁলোকে অহংকাৰ কৰে। সেইকাৰণে ইয়াত আমি পালোঁ শাস্ত্ৰপদত কি কৈছে? উপযুক্ত ফলেৰে, মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হোৱা অব্ৰাহাম আমাৰ পিতৃ এই কথা মনত নাভাবিবা হ'ল, কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰে এই শিলবোৰৰ পৰা অব্ৰাহামলৈ সন্তান উৎপন্ন কৰিব পাৰে। এতিয়া আমাৰ যুগত বৰ্তমান এনেকুৱা মনোভাৱ থাকিব পাৰে, মইতো সৰুৰ পৰাই খ্ৰীষ্টিয়ান, মোৰ মা দেউতাটো পাষ্টৰ আছিলে, ৰেভাৰেণ্ড আছিলে, আৰু কোনোবাই ক'ব পাৰে মোক কোনে পায়, মইতো প্ৰচাৰক আছিলোঁ, মই ইমান মণ্ডলী স্থাপন কৰিলোঁ, এইবুলি অহংকাৰ কৰিব পাৰে। মোৰ কি পাপ আছে, মইতো সদায় গীৰ্জাত আহোঁ দেখোন, চেমিনাৰত আছোঁ দেখোন, মই দেখোন চেমিনাৰৰ কাৰণে ঈশ্বৰৰ কাৰণে কিমান দান দিছোঁ, প্ৰাৰ্থনা কৰিছোঁ, লগন দিছোঁ বুলি। সেইবোৰে স্বৰ্গলৈ যাব বুলি গেৰেণ্টি দিয়া নাই। সেইবোৰ ভাল কাম, পৰিত্ৰাণটো পোৱাৰ পিছত সেইবোৰ কৰিব লাগে। সেইবোৰ কৰি পৰিত্ৰাণ নাপায়। পৰিত্ৰাণ পোৱাৰ পিছত, স্বৰ্গ যাব পৰা হোৱাৰ পিছত সেইবোৰ কাম কৰিব লাগে। আৰু যদি তাকেই নকৰি অহংকাৰ কৰিছে, তেতিয়াহ'লে শিলবোৰৰ পৰাই বংশ উৎপন্ন কৰিব পাৰে বুলি কোৱাৰ দৰে তুমি সেইবোৰেৰে স্বৰ্গ নাযায়, এইটো কৈছে। মিছা সান্তনা লভিব নালাগে। যদি সঁচা নহয়, বেগাই মন পালতাবলৈ সুযোগহে দিছে, নহ'লে কাটিব। কি কৈছে ইয়াত? আৰু এতিয়াই গছৰ গুৰিত কুঠাৰ লাগি আছে, এই হেতুকে যি গছে ভাল গুটি নধৰে তাক কাটি জুইত পেলোৱা হয়।
এইটো এনেকৈও ক'ব পাৰোঁ আমি, এতিয়া প্ৰতিজন মানুহৰ লগত মৃত্যুটো লাগি আছে। যিবিলাকে মন নাপালতাই ঈশ্বৰৰ অনুগ্ৰহক গ্ৰহণ নকৰে, সিহঁতক কাটি পেলাব। সেই মানুহবিলাকক কাটি পেলোৱা মানে মৃত্যু। ৰৈ থাকে। মই ভাবোঁ মানুহ যদি 70 বছৰ আয়ুস হয় ঈশ্বৰৰ হিচাপত, অনুগ্ৰহত কিজানি 75-80 হয় দিয়ে, তথাপিও বিশ্বাস নকৰে, কাটা গ'ল আৰু অনন্তকালৰ কাৰণে নাপায়। আৰু যদি প্ৰভু হঠাতে আহি যায়, তেতিয়াহ'লে সৰ্বমানৱ জাতিৰ কাৰণে বন্ধ হৈ গ'ল। কেৱল ইছৰাইলেহে 1,44,000 পৰিত্ৰাণ পাব, আৰু সেই সময়ত পৰিত্ৰাণ পোৱাটো অতি হয় ভয়ানক হয়। পৰজাতিয়ে কোনেও পৰিত্ৰাণ নাপায়। বহুতে উলট পালট শিক্ষা দিয়ে, কিন্তু পৰজাতিৰ যুগ হয় এতিয়া। অনুগ্ৰহৰ যুগ, পৰজাতিৰ যুগ, মণ্ডলীৰ যুগ বুলিও কয়। এই যুগটো যীশু অহাৰ দিনাখন শেষ হ'ব। সেইটো তাৰপিছত মথিয়ে লিখা 7:19 চাওকচোন। এটা মাত্ৰ ঠাইত নহয়, যি কৈছে গুটি নধৰে তাক কাটি পেলাব বুলি কোৱাটো বেলেগ বেলেগ ঠাইত আছে। তাৰমানে বহুত গুৰুত্বপূৰ্ণ। ঈশ্বৰে মিছা নকয়, সঁচাকৈ কয়, আৰু বাৰে বাৰে কৈছে। 19 পদ, মেথিউ 7:19 পঢ়িম। যি গছে ভাল গুটি নধৰে তাক কাটি জুইত পেলোৱা হয়। যি মানুহে পৰিত্ৰাণ নাপায়, যি মানুহে মন নাপালতাই, যি মানুহে নতুন জন্ম নাপায়, তাক কাটি পেলোৱা হ'ব আৰু জুইত পুৰিব। জুই মানে এই জগতৰ জুইটো নহয়, এইটো নৰক জুইত পেলাই দিব। অনন্তকাল সি তাতে কান্দি থাকিব, দাঁত কামুৰি থাকিব, হাই মই কি কৰিলোঁ বুলি। এতিয়া ইয়াতে আমি পালোঁ আকৌ গুটি নধৰিলে কাটি পেলাম বুলি। আন ঠাইত আকৌ চাওঁ, লোক 13:6-7 পদটো চাওকচোন। Gospel Luke chapter 13:6-7 পঢ়িম। পাছে তেওঁ এই দৃষ্টান্ত ক'লে, কোনো মানুহৰ দ্ৰাক্ষাবাৰীৰ মাজত ৰোৱা এজোপা ডিমৰু গছ আছিল। তাতে তেওঁ আহি তাৰ গুটি বিচাৰিলে, কিন্তু এতিয়াও নাপালে। তেতিয়া তেওঁ বাৰীচোৱাক ক'লে, চোৱা, মই 3 বছৰ আহি এই ডিমৰু গছৰ গুটি বিচাৰি নাপাওঁ। ইয়াক কাটি পেলোৱা। ই কিয় ভূমিকো অকৰ্মণ্য কৰে? কোনোবা মানুহে দ্ৰাক্ষা আঙুৰ লতা ৰুইছিলে বাৰীৰ মাজত। তাৰপিছত কি হ'ল? মালিকে আহি 3 বছৰ গুটি বিচাৰিলে, ফল ধৰা টাইমত। তাৰপিছত গুটি নাই, গুটি বিচাৰি নাপায়, ফলে নাই। কি হ'ল? ইছৰাইলক ঈশ্বৰে কৈছিলে, মই ভাল দ্ৰাক্ষা পুলি আনি পেলাই ধুনীয়াকৈ চাফা কৰি শিল কাঁইটবোৰ গুচাই ধুনীয়াকৈ ৰুলোঁ, কিন্তু ভাল ফল হ'ব, ভাল ফল ধৰিব বুলি আশা কৰি থাকোঁতে বনৰীয়া দ্ৰাক্ষা গুটিহে দিলে দেখোন, টেঙা। আৰু কোনোবা এঠাইত কৈছে গুটিয়ে নাইছে। তাৰমানে বিশ্বাস নাই। লাখ লাখ মানুহ আছিলে যীশুৰ সময়ত, এজনো বিশ্বাস কৰা নাই। এতিয়াও একেটাই হয়। ইয়াত ঈশ্বৰে ফলটো বিচাৰে, কিন্তু নাপায়। আৰু যেতিয়া নাপাব তেতিয়া কি ক'ব? বাৰীচোৱাক ইয়াত কৈছে, গাৰ্ডেনাৰক, মই 3 বছৰ আহি গুটি বিচাৰিছোঁ, নাই পোৱা, তাক কাটি পেলোৱা। ই ভূমিকো অকৰ্মণ্য কৰে। এতিয়া মাটিটোকো এনেই বৰবাদ কৰিলে,
তাৰ সলনি বেলেগ ৰোৱা হ'লে ভাল আছিল। তাৰপিছত কি ক'লে সেই গাৰ্ডেনাৰটো, বাগান বাৰী চোৱা মানুহটো আঠপদত, তাতে তেওঁ উত্তৰ দি তেওঁ ক'লে, হে প্ৰভু, এই বছৰ থাকিবলৈ দিয়ক, ইয়াৰ চাৰিওফালে খানি সাৰ দিওঁ, পাছে যদি গুটি ধৰে তেনেহ'লে ভাল, নহ'লে ইয়াক কটাই পেলোৱাব। মই এবছৰ বাদ চালোঁ, 2 বছৰ বাদ চালোঁ, 10 বছৰ বাদ চালোঁ, এই মানুহটো দেখোন নতুন জন্ম নাপায়, এই মানুহটো দেখোন পৰিত্ৰাণ নাপায়, তাক কাটি পেলোৱা। প্ৰভু, আৰু 1 বছৰ থাকিবলৈ দিয়ক, আৰু 2 বছৰ থাকিবলৈ দিয়ক, আৰু চেমিনাৰ বনাম, কাউন্সেলিং বনাম, ঈশ্বৰৰ বাক্যটো শুনাম। যদি শেষলৈকে যদি গতি নহয়, গতি হোৱা মানে পৰিত্ৰাণ পোৱা, নতুন জন্ম পোৱা, যদি নাপায় অনন্তকালৰ কাৰণে কাটা যাব। এইটো ধেমালি নহয়, এনেই কোৱা নাই। আমি বাইবেলে আৰু আমি মানুহক কিবা ফূৰ্তি ফাৰ্তা কৰিবলৈ এণ্টাৰটেইনমেণ্ট নহয়, ঈশ্বৰৰ বাক্য কোৱাটো। এইটো সঁচাকৈ যদি পৰিত্ৰাণ পালোঁ অতিশয় আনন্দৰ বিষয়, আৰু যদি নাই পোৱা তেতিয়াহ'লে অতিশয় ভয়ানক আৰু দুখৰ বিষয় হ'ব। ইমানবোৰ ধাৰাসাৰ বৰষুণ পৰি থাকোঁতেও আপোনাৰ হৃদয়ৰ বাল্টিত যদি পানীটো নাই, হৃদয়ৰ তলত যদি পানীটো নোসোমায়, পানী নাথাকে, তেতিয়াহ'লে আপুনি আটাইতকৈ দুৰ্ভগীয়া মানুহ হ'ব। যদি পৰিত্ৰাণ নাপায় শেষলৈকে, আৰু কাটা যাব এদিন, আৰু অনন্তকালৰ কাৰণে শেষ হৈ যাব, অলপো ধেমালি নহয়। আৰু সেইবোৰ, এই বাক্যবোৰেই সেইদিনা সাক্ষ্য দিব, কোনেও কমপ্লেইন কৰিব নোৱাৰে। এইটো কাৰণে এতিয়া নিজকে পৰীক্ষা কৰিব লাগে, সঁচা হয়নে নহয়। যদি সঁচা হয়, যদি কয় মইচোন বিশ্বাস কৰোঁ, মইচোন জানো, মই পৰিত্ৰাণ পালোঁ, তেনেহ'লে জীৱনত কেলে পৰিৱৰ্তন নাই। জাকবে বহুত খঙেৰে কৈছিলে মণ্ডলীৰ মানুহবিলাক, চাব আপোনালোকে, তোমালোকে ঈশ্বৰক বিশ্বাস কৰিছোঁ বুলি কৈছা, ভাল কৰিছা, ভূতবিলাকেও বিশ্বাস কৰি ভয়ৰ চিঙৰে এইবুলি স্বৰ্গত যাবনে? হে সৰ্বোপৰি ঈশ্বৰৰ পুত্ৰ যীশুখ্ৰীষ্ট, সময়ৰ আগতে আমাক শাস্তি দিবলৈ আহিলানে? ভয় কৰিছে, কম্পনেৰে চিঙৰিছে, আৰু জানে তেওঁ ঈশ্বৰৰ পুত্ৰ আৰু এদিন শাস্তি দিব। সেইবুলি স্বৰ্গ যাবনে? না। এনে যিচুক মই জানো জানো বুলি কৈ বৌদ্ধিকভাৱে জানিলে নহ'ব। এইটো কেনেকুৱা? আমাৰ ছিনিয়ৰ পাষ্টৰে ধুনীয়া এটা লিখিছে, তাতে কি কৈছে, তৰবুজ কয় না, ৱাটাৰমেলন, এই বিষয়ে এজন মানুহে সুন্দৰকৈ জানিব পাৰে। তৰবুজ মানে কি, গুটিটো কেনেকুৱা হয়, ক'ত ৰুয়ে, আৰু সেইটো গছৰ নিচিনা হয় নে লতা নিচিনা হয়, ধুনীয়াকৈ এক্সপ্লেইন কৰি লিখিলে। এইটো লতা বগাই, বালিচৰৰ ৰুয়ে, সেউজীয়া, গুটিটো প্ৰায় 2 কেজি 3 কেজি হয়, আৰু সৰু জাতটো 1 কেজি হয়, সেউজীয়া দেখে, কিন্তু ভিতৰত ৰঙা হয়, বহুত পানী থাকে, অতিশয় মিঠা। এই কথাটো সুন্দৰকৈ পঢ়ি ভালকৈ ক'বও পাৰে, কিন্তু যেতিয়ালৈকে তৰবুজটো নাখায় তাৰ সোৱাদটো সি নাজানে। পৰিত্ৰাণৰ কথাটোকো সুন্দৰকৈ জানিব পাৰে। যীশু ঈশ্বৰ হয়, মানুহ হৈ আহিল, আৰু আমাৰ মুক্তিৰ মূল্যৰ কাৰণে তেওঁ জীৱন দিলে। তেওঁ আমাৰ পাপটো অতীত, বৰ্তমান, ভৱিষ্যতৰ সকলো ক্ষমা কৰিলে। আটাইবোৰ জানে, কিন্তু নিজে কোৱাটো কোৱাই নাই। একজেক্টলি কেনেকৈ ৰুব লাগে,
কঠীয়াটো কেইদিনত তুলিব লাগে, কেই চাহ বোৱাৰ পিছত ৰুব লাগে, গোটেইটো ধুনীয়াকৈ লিখিব পাৰে, পথাৰো গৈয়ে পোৱা নাই। সেইটো হ'ব পাৰে। আৰু যদি সেইটোহে জীৱন, এনেকুৱাহে যদি বিশ্বাস, স্বৰ্গত নাপায়। নিজে পৰিত্ৰাণৰ অভিজ্ঞতাটো পাব লাগিব, সোৱাদটো জানিব লাগিব সি, তেতিয়াহে। আৰু প্ৰতিজন বিশ্বাসীয়ে, প্ৰতিজন পৰিত্ৰাণ পোৱা মানুহে সেইটো জানে, অভিজ্ঞতাটো আছে। এতিয়া আমি এই যিটো পৰিত্ৰাণৰ পৰিকল্পনা, সেই পৰিত্ৰাণৰ পৰিকল্পনাটো যুগবোৰৰ আগতে, অনাদি কালৰ আগৰ পৰাই নিৰ্ধাৰণ কৰা আছিলে, কৈছে পূৰ্ব নিৰ্ধাৰিত, প্ৰিডেষ্টাইন। ইয়াতে গ্ৰীকত কৈছে প্ৰৰিজ নহ'লে হৰিজ। এইটো পূৰ্ব নিৰ্ধাৰণ কৰা, মানে মানৱ জাতিক পাপৰ পৰা উদ্ধাৰ কৰিব, মণ্ডলী বনাব কোৱাটো অনাদিকালতে ঈশ্বৰৰ পৰিকল্পনা, পূৰ্বেই পৰিকল্পনা কৰিছে। আমাৰ জ্ঞানে ঢুকি নাপায় সেইটো। এতিয়া পূৰ্ব নিৰ্ধাৰিত হোৱাটোৱে হ'ল আগতীয়াকৈ চিহ্নিত কৰা, সীমা নিৰ্ধাৰণ কৰা। এইটো ইংলিছ শব্দ হৰিজন শব্দটো হৰিজ গ্ৰীকৰ পৰা আহিছে। এতিয়া আমাৰ দিগন্তটোৱে অৱশ্যে আকাশৰ পৰা পৃথিৱীখনক চিহ্নিত কৰে। এতিয়া নিৰ্ণয় আৰু ঘোষণা শব্দৰেও সেইটো পূৰ্ব নিৰ্ধাৰণ কৰা কোৱাটো অনুবাদ কৰিছে। কি বুলি? নিৰ্ণয় আৰু ঘোষণা, এই শব্দৰেও অনুবাদ কৰিছে। এইটো এতিয়া বাইবেলত ব্যৱহাৰ কৰিছে। পূৰ্ব নিৰ্ধাৰণ, আগতে নিৰ্ধাৰণ কৰিছিলে। এইটো চাওঁ আমি, খ্ৰীষ্টৰ ঈশ্বৰত্বৰ ঘোষণা। খ্ৰীষ্ট, আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশু যে ঈশ্বৰ হয়, তাক ঘোষণা কৰিছে শাস্ত্ৰৰ যোগেদি ঈশ্বৰে। এইটো ৰোমিয়া 1:4 চাওক। Romans chapter 1 verse 4. ৰোমিয়া 1:4 পঢ়িম সকলোৱে। কিন্তু পবিত্ৰতাৰ আত্মাৰ সম্বন্ধে মৃতবিলাকৰ পুনৰুত্থানৰ দ্বাৰাই পৰাক্ৰমেৰে ঈশ্বৰৰ পুত্ৰ বুলি নিৰূপী। ইয়াতে আমাৰ প্ৰভু যীশুৰ বিষয়ে কৈছে পবিত্ৰতাৰ আত্মাৰ সম্বন্ধে মৃতবিলাকৰ পুনৰুত্থানৰ দ্বাৰা তেওঁৱেই মৰাৰ পৰা প্ৰথম জি উঠাজন আৰু পৰাক্ৰমেৰে ঈশ্বৰৰ পুত্ৰ বুলি নিৰূপী। আৰু তেওঁ পৃথিৱীত থকাৰ সময়ত পিতৃ ঈশ্বৰে তেওঁৰ প্ৰিয় পুত্ৰ যীশুখ্ৰীষ্টৰ প্ৰকৃত পৰিচয় দাঙি ধৰিছিলে আৰু ঈশ্বৰ স্বভাৱক চিহ্নিত কৰিছিল। এতিয়া পূৰ্বে নিৰ্ধাৰণ কৰা আছে যে দুষ্ট মানুহৰ হাতত খ্ৰীষ্টক বধ কৰা হ'ব। প্ৰভু যীশু দুষ্ট মানুহৰ হাতত উধাই দি মাৰা হ'ব। তেওঁ জন্ম হোৱাৰ সেই আগৰ পৰাই হোৱা আছিল। এইটো আমি চাম লুক, গস্পেল লুক chapter 22 verse 22. পঢ়ে লোক 22:22 পঢ়ে। কিয়নো যেনেকৈ নিৰূপণ কৰা হৈছিল তেনেকৈ মানুহৰ পুত্ৰৰ গতি হ'ব হয়, কিন্তু যি মানুহৰ দ্বাৰা তেওঁক উধাই দিয়া হয় তেওঁ সন্তাপৰ পাত্ৰ। ইয়াতে বহুত আচৰিত কথা কৈছে। প্ৰভু যীশুৱে কৈছিলে ইয়াত যে যেনেকৈ নিৰূপণ কৰা হৈছে, আগতে নিৰূপণ কৰা আছে, শত্ৰুৰ হাতক উধাই দিয়া হ'ব আৰু শত্ৰুবিলাকে তেওঁক মাৰি পেলাব।
সেইটো শাস্ত্ৰ মতে হ'ব হয়, কিন্তু যি মানুহৰ দ্বাৰা সেইটো কৰা হ'ব সেই মানুহে হাৱে পোৱা আগতে নিৰ্ধাৰণ কৰা আছে। এতিয়া কোনে উঠাই দিব? ইস্কৰিয়তীয়া যিহুদাই। যি মানুহৰ দ্বাৰাই তেওঁ উঠাই দিয়া হয় তেওঁ সন্তাপৰ পাত্ৰ, মানে হাৱে পোৱা। পূৰ্বে নিৰ্ধাৰণ কৰা আছে এইটো দুষ্ট মানুহৰ হাতত উঠাই দিয়া হ'ব, আৰু সেই মানুহটো উঠাই দিওঁতাজন হ'ল ইস্কৰিয়তীয়া যিহুদা। তেতিয়াহ'লে কেলে দুখ ধৰে এনেকা বুলি আকৌ প্ৰশ্ন কৰিব পাৰি। এইটো পূৰ্ব নিৰ্ধাৰণ যদিও আছিলে হ'লেও ইস্কৰিয়তীয়া যিহুদা তুমিয়ে কৰিব লাগিব বুলি কোৱা নাই। এইটো নহয়, সি টকা লোভীয়া হোৱাৰ কাৰণেহে আৰু যীচুক বিশ্বাস নকৰাৰ কাৰণে লোভতে বিক্ৰী কৰি দিছে। তুমিয়ে কৰা বুলি কোৱা নাই। সেইটো কাৰণে প্ৰভু যীশুৱে ইয়াত কোৱাটো যেনেকৈ নিৰূপণ কৰা হৈছিল, মানে আগতে কৰি থোৱা, তেনেকৈ মানুহৰ পুত্ৰৰ গতি হ'ব। যেনেকৈ শাস্ত্ৰত কৈছে এইদৰে যীশুৰ গতি হ'ব। কিন্তু যি মানুহৰ দ্বাৰাই তেওঁ উঠাই দিয়া হয় তেওঁ হাৱে পোৱা বহুত ভয় লগা। এতিয়াও কৈছে মণ্ডলীত বিঘিনি হ'ব, কিন্তু যি মানুহৰ দ্বাৰাই বিঘিনি হ'ব সেই মানুহ হাৱে পোৱা। এইটো আমুকাই কৰিব বুলি নহয়, কাৰোবাৰ দ্বাৰাই যদি হৈ যায় এইটো হাৱে পোৱা। বিঘিনিটো নিশ্চয় হ'ব, কিন্তু যি মানুহৰ দ্বাৰাই হ'ব সেই মানুহটো হাৱে পোৱা। এইকাৰণে কিমান সাৱধান হ'ব লাগে আমি বিশ্বাস জীৱন যাপন। এতিয়া পাচনি কৰ্ম 2:23 chapter 2, Acts chapter 2 verse 23 পঢ়িম। সেইজনাকৈ ঈশ্বৰৰ নিৰূপিত মন্ত্ৰণা আৰু পূৰ্ব জ্ঞান অনুসাৰে উঠাই দিয়া ফলত তোমালোকে অধৰ্মীবোৰৰ হতুৱাই ক্ৰুচত দি বধ কৰালা। এতিয়া পিতৰ মই চিনি নাপাওঁ, মই নাজানো বুলি ভয়ত কোৱা মানুহটো এতিয়া সিংহৰ নিচিনা গুজৰি পেলাই মানুহবিলাকক কৈছে। ইয়াতে তেওঁ কি কৈছে? সেইজনাকে, মানে ত্ৰাণকৰ্তা মচীহ, যাৰ বিষয়ে শাস্ত্ৰ লিখা আছে তেওঁকে, সেইজনাকে মানে ঈশ্বৰৰ নিৰূপিত মন্ত্ৰণা, ঈশ্বৰে আগত নিৰ্ধাৰণ কৰিছে, নিৰূপণ কৰি থৈছে, সেইমতে পূৰ্ব জ্ঞান অনুসাৰে, মানে ঈশ্বৰে সেইটো আগতে জানে। এতিয়া উঠাই দিয়া ফলত তোমালোকে, সেই যিবিলাক শুনি আছিলে তেওঁলোকক কৈছিল, তোমালোকে অধৰ্মীবোৰৰ হতুৱাই ক্ৰুচত দি বধ কৰিলা। যিবিলাকে শুনিছে তেওঁবিলাক যিহুদী মানুহ, তেওঁবিলাকে ত্ৰাণকৰ্তা মচীহৰ বিষয়ে সদায় বাইবেলৰ পৰা শিক্ষা পায়। শনিবাৰে তেওঁ আহিলে, তেওঁ যেনেকৈ শাস্ত্ৰ লিখিছে সেইদৰে প্ৰভুৱে কামটো কৰি দেখুৱালে। কিন্তু সেইজনাকে তেওঁবিলাকে পাপীবোৰৰ হাতত উধাই দি মাৰি পেলাল। শাস্ত্ৰত যেনেকৈ ঈশ্বৰে আগতে ঠিক কৰি থৈছিল তেনেকৈ। আৰু 4 অধ্যায়, তাতে একেটা কিতাপতে 4 অধ্যায় 27 পদটো চাওক। chapter 4 verse 27, Acts chapter 4 verse 27 পঢ়ে। কিয়নো সঁচাকৈয়ে যি ঘটিবলৈ আপোনাৰ হাতেৰে আৰু আলোচেৰে আগেয়ে থিৰ কৰা হৈছিল, তেওঁলোকে প্ৰাৰ্থনা কৰা সময়ত এই কথাটো কৈছে। ঈশ্বৰৰ পৰিকল্পনা, ঈশ্বৰৰ নিৰূপণ বা নিৰ্ধাৰিত মতে যি হ'ব লগা হৈছিল প্ৰভু যীশুৰ জীৱনত ঘটিলে। আৰু এজন মানুহ তেওঁৰ মাজত পৰিচৰ্যাৰ পদ পাইছিল, কিন্তু নিজৰ জাগাত গ'ল, তেওঁৰ জাগাটো খালী হৈ থাকিল। মানে সেই ইস্কৰিয়তীয়া যিহুদা নিজৰ ঠাইলৈ গ'ল,
আমাৰ মাজত পৰিচৰ্যাৰ পদ পাইছিলে, কিন্তু সি যীচুক বিক্ৰী কৰি নিজৰ জাগালৈ গ'ল, মানে নৰকলৈ গ'ল। এতিয়া তেওঁৰ সলনি কাক আপুনি নিযুক্ত দিব? মত্তথিয় আৰু কোনোবা এজন আছিলে, এই দুজনৰ মাজত বুলি প্ৰাৰ্থনা কৰিছিলে। মত্তথিয়ৰ নামটোহে উঠিলে পিছত। ইয়াতে আমি চোৱাটো যি যি ঘটিবলৈ আপোনাৰ হাতেৰে, মানে ঈশ্বৰক কৈছে, আৰু আলোচেৰে আগেয়ে থিৰ কৰা হৈ গৈছিল, আগতে পূৰ্ব নিৰ্ধাৰিত মতেহে সকলো কাম হৈছিলে। যীশুৰ জীৱনত যি যি ঘটনা ঘটিছিলে, এইটো হঠাতে বাইচান্স হৈ যোৱা কথা নহয়, এইটো ঘটনাক্ৰমে হৈছে নহয়, আগতে কোৱা আছে সেইমতেহে হৈছে। এতিয়া আকৌ ইয়াতে একে অধ্যায়তে 25 পদৰ চাওকচোন, 25 পদ ওপৰত পঢ়ে, আপুনি পবিত্ৰ আত্মাৰ দ্বাৰাই আপোনাৰ সেৱক দাউদৰ মুখে এই কথা কোৱাইছিল যে পৰজাতিবিলাকে কিয় সংগ্ৰাম কৰিলে, মানুহবিলাকে কিয় অনৰ্থক কথা ভাবিলে। এতিয়া দাউদে পবিত্ৰ আত্মাৰ সহায়ত এইদৰে কৈছিলে, পৰজাতি সেই সময়ত ইস্কৰিয়াতীয়া যিহুদাই শাসনকৰ্তাবিলাকৰ পুৰোহিতবিলাকৰ হাতত সোধাই দিলে, আৰু সিহঁতে নিজে মৃত্যুদণ্ড দিব নোৱাৰে, কাৰণ আনৰ অধীনত আছিলে, ৰোমান চৰকাৰৰ অধীনত। গতিকে মিছা অপবাদ দি, মিছা এলিগেশ্যন দি পেলাই মৃত্যুদণ্ড দিব লাগে বুলি যীচু লৈ গৈছিলে। আৰু সেই পৰজাতিৰ ৰোমানবিলাকৰ হতুৱাই যীচুক বধ কৰা হৈছিল। এইটো পূৰ্ব নিৰ্ধাৰণ যে পাপীবিলাকৰ হাতত তেওঁ সোধাই দিয়া হ'ব, আৰু পাপীবিলাকৰ হাতত ত্ৰাণকৰ্তাই মৰিব, এই কথা। এতিয়া জাতিসমূহৰ বাবেও ঈশ্বৰে আগতে সীমা নিৰ্ধাৰণ কৰিছে। কেতিয়াবা পঢ়োতে মনত আছেনে? সাগৰৰ পানীটো ঢৌটো আহি ইমানটোহে যাব পাৰে, আৰু ইয়াৰ পৰা পাৰ হ'ব নোৱাৰে। আৰু মানুহেও কিমান ক'ত থাকিব আগতে ঈশ্বৰে নিৰ্ধাৰণ কৰিছে। কিমান দিন জীয়াই থাকিব, কিমান থাকিব, ক'ত থাকিব, বহুত আচৰিত কথা। পাচনি কৰ্ম 17 অধ্যায় 24 পৰা 26, Acts 17:24-26। পঢ়িম। জগত আৰু তাত থকা সকলো বস্তুৰ সৃষ্টিকৰ্তা যি ঈশ্বৰ, তেওঁ স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু হোৱাত হাতেৰে সজা মন্দিৰত নিবাস নকৰে, আৰু তেওঁৰ কোনো কিবা অভাৱৰ কাৰণে মনুষ্যৰ হাতেৰে শুশ্ৰূষা পাই থকাই নহয়, কিয়নো তেওঁৱে সকলোকে জীৱন, নিশ্বাস আৰু আটাই বস্তু দিয়ে, আৰু তেওঁ গোটেই পৃথিৱীত বাস কৰাবৰ কাৰণে এজনৰ পৰাই মনুষ্যৰ সকলো জাতিকে উৎপন্ন কৰি তেওঁবিলাকৰ নিৰূপিত কাল আৰু নিবাসৰ সীমা ঠিক কৰিলে। চাওকচোন কিমান আচৰিত কথা। তেওঁ কোনো হিচাপ কিতাপ নৰখাকৈ মানুহক ইমানে অহৰহ ৰদ, বৰষুণ, খাদ্য, শস্য, স্বাস্থ্য, কাপোৰ কানি দি আছে। তথাপি মানুহে মোৰ সৃষ্টিকৰ্তা ঈশ্বৰ ক'ত আছে বুলি মাথাটো ওপৰত নাচায়। এতিয়া তেওঁ সকলোৰে গৰাকী, তেওঁ সকলোৰে সৃষ্টিকৰ্তা ঈশ্বৰ। সেইকাৰণে মানুহৰ হাতে বনোৱা ঘৰত তেওঁ নাথাকে, মানে নুজুৰে। তেওঁ ইমান মহান, আমি তেওঁক লগ পালেহে গম পাওঁ। স্বৰ্গটো সিংহাসন বুলি কৈছে, আৰু এই পৃথিৱীটো ভৰি পীৰা। আমি বুজি নাপাওঁ এই কথাটো। ইমান ডাঙৰ লাগেনে ভৰিটো থবলৈ?
অফিচাৰবিলাকে ভৰি থ'বলৈ টেবুল তলত পীৰা থাকে এনেকুৱা অলপ। আজিকালি আধুনিক যুগততো এই য'ত বৰফ পৰে তাতে ভৰিটো য'ত জোতাটো ভৰিটো থ'ব তাৰ পৰাই লাহেকৈ গৰম হৈ আহে এই গছকা জেগা। ঠাণ্ডা দিনত আকৌ নিজে নিজে ঠাণ্ডা হয় ঘৰটো। এনেকুৱা ইমান সুযোগ বনাইছে আজিকালি। আপোনালোকেও পাব পিছতে। জগতত ইমান ধনী ইমান কিবা হৈ গ'ল এতিয়া। শৌচ কৰাৰ পিছতো সেই শৌচালয়ে ধুই দিয়ে কৈছে। হাতেৰে ধুব নালাগে আৰু টয়লেট পেপাৰ নালাগে। আৰু কিছুমানে মই দেখা নাই শুনিছোঁ জাপানত এই শৌচালয় য'ত শৌচ কৰে সেইটোকো সোণৰ বনাইছে কৈছে। ইমান ধনী হ'ব লাগিব নহয় জানো? কিমান ধনী হ'ব লাগিব? এতিয়া যিয়ে নহওক মই ক'ব বিচৰাটো ঈশ্বৰ ইমান মহান। স্বৰ্গটো তেওঁৰ সিংহাসন, পৃথিৱীখন তেওঁৰ ভৰিৰ। তেতিয়াহ'লে মানুহৰ হাতেৰে বনোৱা ঘৰটো নজৰে। আৰু যদি এই কথাটো জানিবলৈ মন হয় তেতিয়াহ'লে চলমনে মন্দিৰ প্ৰতিষ্ঠা কৰা সময়ত এই কথাটো পুৰা তেওঁ কৈছিল আৰু প্ৰাৰ্থনা কৰিছিল। এইটো ইমান মহান মন্দিৰ বনালেও এইটো তেওঁৰ জাষ্ট প্ৰেজেণ্টহে, তাত তেওঁ থাকিব নোৱাৰে। সেইকাৰণে তেওঁ মানুহে বনোৱা মন্দিৰত নাথাকে। বহুতৰ ভুল ভাৱনা আছে, আপোনালোকৰো আছে ওলা। আমি এনেকুৱা হোৱাটো হ'ব নালাগে আমাৰ মণ্ডলীয়ে কমচে কম। এই গীৰ্জাঘৰ সেই তাত আহিলে জোতাটো খুলি ইমান নম্ৰ হৈ আহে, বহিলেও লাহেকৈ বহে। তাৰপিছত ওলাই যোৱাৰ পিছত আকৌ সেই আগৰ কালাৰটোৱে ওলায়, কেমেলিয়ন নিচিনা। এতিয়া লেতেৰা কৰাটো বাৰু ভাল নহয়, হ'লেও ঈশ্বৰ থাকে বুলি নহয়। এতিয়া তেতিয়াহ'লে গীৰ্জাঘৰ মন্দিৰটো নালাগে নেকি? কেলে বনাইছে তেতিয়াহ'লে প্ৰশ্ন কৰিব। এতিয়া বৰষুণ হৈ আছে, ক'ত বহি পিনি আমি চেমিনাৰ কৰিব, ক'ত বহি পিনি কাউন্সেলিং কৰিব, ক'ত বহি পিনি আমি ঈশ্বৰৰ বাক্যটো শিকিব? ৰ'দৰ পৰা বচাবলৈ, বৰষুণৰ পৰা বচাবলৈহে এইটো। 300 AD-লৈকে 300 খ্ৰীষ্টাব্দলৈকে গীৰ্জাঘৰ নাই। এইটো কাহিনীটো ক'লে বহুত দীঘল। ৰমান এম্পেৰৰ কনষ্টেণ্টাইনে খ্ৰীষ্টিয়ান হোৱাৰ পিছতহে লাহেকৈ গীৰ্জাঘৰটো আহিছে। বহুত দীঘলীয়া বুৰঞ্জী আছে। তেতিয়াহ'লে ক'ত কৰিছিলে? 300 বছৰ ধৰি ক'ত গীৰ্জা কৰিছিলে? মণ্ডলীৰ মাজতে কোনোবা ভাই বা ভনীৰ ডাঙৰ ঘৰ আছে, এই ঘৰতে গীৰ্জা কৰে। আৰু বৰষুণ নহ'লে ডাঙৰ কিবা এটা গছ আছে তাৰ ছায়াত কৰে। এনেকুৱাহে আছিলে তেতিয়া। তাৰপিছতহে লাহে লাহে গীৰ্জাঘৰটো আহিছিলে 300 বছৰৰ পিছত। মই কোৱা নাই গীৰ্জাঘৰটো নালাগে বুলি, কিন্তু বাইবেলে কৈছে ঈশ্বৰ গীৰ্জাঘৰ বা মন্দিৰত নাথাকে। মানে তেওঁ ধৰি ৰাখিব নোৱাৰে, ইমান মহান তেওঁ। তাৰপিছত ইয়াতে 25 পদত তেওঁ কোনো কিবা অভাৱৰ কাৰণে মনুষ্যৰ হাতেৰে শুশ্ৰূষা পাই থকাই নহয়, কিয়নো তেওঁৱে সকলোকে জীৱন, নিশ্বাস আৰু আটাই বস্তু দিয়ে। বহুত মানুহৰ ভুল ভাৱনা আছে, যেনিবা ঈশ্বৰে মই নিদিলে ঈশ্বৰৰ অভাৱ হ'ব, সেইকাৰণে অভাৱ হোৱাৰ কাৰণে মানুহৰ হাতেৰে ঈশ্বৰে সেৱা শুশ্ৰূষা পাই আছে। ঈশ্বৰৰ অভাৱবোৰ বোলে মানুহে সহায় কৰি পূৰণ কৰিছে, এনেকুৱা নহয়। ঈশ্বৰে সকলো বস্তু দিয়ে আৰু উশাহ নিশাহটোকো দি আছে। তেওঁৰ কোনো প্ৰয়োজন নাই। তেওঁ অকলে থাকিব পাৰে, কাৰো সহায়ৰ প্ৰয়োজন নাই। এইটো চেল্ফ চাফিচিয়েণ্ট পোৱাটো,
মানুহটো এনেকুৱা নহয় আপোনাৰ কিবা আছে মোৰ নাই, মোৰ কিবা এটা আছে আপোনাৰ নাই। এইটো সমাজত এনেকৈ চলিব লাগে। আগৰ দিনতো বেছি মানে নিৰ্ভৰশীল আছিলে ইজনে সিজনৰ প্ৰতি। আজিকালি আধুনিক যুগত যাৰ পইচা আছে পইচাই সকলো কাম কৰে, কিন্তু সেই সময়ত কাৰোবাৰ কোঠাৰ আছে কাৰোবাৰ নাই। ইজনে সিজনৰ যাৰ কোঠাৰ আছে সি কোঠাৰো সহায় কৰিব, আৰু কাৰোবাৰ কিবা এটা বস্তু আছে তাৰ নাই, এনেকুৱা হাল সলনি এনেকুৱা চলিছিলে। এতিয়া কিন্তু ঈশ্বৰৰ এনেকুৱা অভাৱ নাই, সি অকলে সকলো কৰিব পাৰে। আৰু মানুহৰ পৰা তেওঁ সেৱা পাই থকা নহয়, তেওঁ মানুহক জীৱন দিছে, উশাহ নিশাহ দিছে, সকলো বস্তু দিছে। আৰু কি দিছে 26ত, তেওঁ গোটেই পৃথিৱীত বাস কৰাবৰ কাৰণে, গোটেই পৃথিৱীত বাস কৰাবৰ কাৰণে এজনৰ পৰাই মনুষ্যৰ সকলো জাতিকে উৎপন্ন কৰিলে। এতিয়া বহুত ধৰ্মগুৰু মহান মহান বুলি ক'ব পাৰে, আৰু অনেক ধৰ্ম থাকিব পাৰে, তেওঁলোকে ক'ৰ পৰা আহিছিলে ক'ব নোৱাৰে। একেবাৰে উগ্ৰ যুঁজি পিনি এনেকুৱা তেনেকুৱা বুলি ক'ব পাৰে, কিন্তু খাটাংকৈ বাইবেল শাস্ত্ৰৰ দৰে ক'ব নোৱাৰে। কিন্তু বাইবেলে কৈছে মানুহ ক'ৰ পৰা আহিছে, প্ৰথম মানুহ আদমৰ পৰা সকলো আহিলে, আৰু তেওঁবিলাকৰ সকলো এজনৰ পৰাই মনুষ্যৰ সকলো জাতিকে উৎপন্ন কৰিলে। জাতিটো কেনেকৈ উৎপন্ন হ'ল, ভাষাটো কেনেকৈ সলনি হ'ল, সেইটো আমি জানো। ঈশ্বৰক চেলেঞ্জ কৰাৰ কাৰণে ঈশ্বৰে ভাষাটো বেলেগ বেলেগ কৰি দিলে। ঈশ্বৰে কৈছিলে নোহৰ বংশবিলাকক যে তোমালোকে গোটেই পৃথিৱীত বিয়পি যোৱা, পৃথিৱীটো অধিকাৰ কৰা। কিন্তু নোহৰ বংশবিলাকৰ মাজত এজন উগ্ৰ অহংকাৰী লিডাৰ আছিলে, আৰু তেওঁৰ বিষয়ে কৈছে তেওঁ কি বুলি কয়, এক্সপাৰ্ট চিকাৰী আছিলে বুলি কয়। এইটো এক্সপাৰ্ট, নিপুণ চিকাৰী মানে জন্তু চিকাৰ নহয়, মানুহৰ আত্মাটো চিকাৰ কৰে। কি কৰে, ঈশ্বৰৰ ফালে যাব নিদিয়ে, সি নিজৰ ফলীয়া কৰি বেলেগ এটা সেৱা কৰিবৰ কাৰণে। আৰু সিয়ে কৈছিলে আমি যেন চেদেলি ভেদেলি নহয়, আমি যেন আমাৰ নামটো বিখ্যাত কৰি ৰাখিব পাৰোঁ, সেইকাৰণে আহা আমি ওখ ঘৰ বনাওঁ। ঈশ্বৰে আহি নিজেই চালে, মানুহে যিটো কৰিবলৈ লৈছে এইটো অসম্ভৱ নহয়। কাৰণটো কি, এটা ভাষা, ইউনিটি, আৰু এইদৰে বনাইছে। তাৰপিছত ঈশ্বৰকহে চেলেঞ্জ কৰিছে। ঈশ্বৰে কৈছে বিয়পি যোৱা, সি কৈছে আমি একেলগত থাকিম, চেদেলি বেদেলি নহ'ম। তাৰপিছত ভাষাটোকে বেলেগ কৰি দিলে। বুজি পোৱাবিলাকে গ'ল আৰু নিজৰ নিজৰ। সেই মানুহজনৰ নামটো আছিলে নিমৰুদ। নিমৰুদে মানুহক স্বীকাৰ কৰে আত্মাটো, আৰু তেওঁ কৈছিলে বিখ্যাত কৰি ৰাখিম বুলি। থিঅলজি পঢ়িলে অলপমান মানুহে জানে, আৰু এতিয়া আমি কৈছে কাৰণে নিমৰুদৰ কথাটো জানো, কিন্তু নাজানে জগতত তেওঁৰ নামটো নাই। কিন্তু ঈশ্বৰে আব্ৰাহামক কৈছিলে মই তোমাক, তোমাৰ বংশটো মহাজাতি কৰিম, আৰু তোমাক মই বিখ্যাত কৰিম, তোমাতেই সকলো জাতিৰ মানুহবিলাকে আশীৰ্বাদ পাব। আব্ৰাহাম বুলি নজনা কোনো এখন দেশ নাই। গোটেই পৃথিৱীৰ মানুহে আব্ৰাহামক জানে। ঈশ্বৰে কৈছে বিখ্যাত কৰিম, সঁচাকৈ তেওঁৰ নামটো আছে, তেওঁৰ বংশটো এতিয়াও আছে। জগত যিমান দিন থাকিব সিমান দিন থাকিব এই জাতি। শিলৰ নিচিনাহে কৈছে ইছৰাইল জাতি, শিল। এইটো যোনে উঠাব বিচাৰিব ঘাও পাব, দুখ পাব কৈছে। কিন্তু এতিয়াও ঈশ্বৰক নজনাবিলাকে কি কয়, এইটো মেপৰ পৰা মুচি পেলাম, সিহঁতক মাৰি পেলাম বুলি লাগিয়ে থাকে, মুচিব নোৱাৰে। যিমান বেলিটো পূবত ওলাই পশ্চিমত মাৰ যায়, বাৰিষা হয়, খৰালি হয়,
যিমান এই নিয়মটো থাকিব ইছৰাইল জাতিটো থাকিব কৈছে কোনেও শেষ কৰিব নোৱাৰে ঈশ্বৰে কোৱাটো সঁচাকৈ আছে বিখ্যাত হ'ল নিম্ৰতে কৈছিলে আমি নিজৰ নাম মহান কৰিম তেওঁৰ নামটো নাজানে এতিয়া এইদৰে তেওঁ পূৰ্বে নিৰ্ধাৰণ কৰিছিলে জাতীয় সীমা পূৰ্ব নিৰ্ধাৰণ বিশ্বাসীসকলক খ্ৰীষ্টৰ অনুৰূপ হ'বলৈ নিৰ্ধাৰণ কৰা হৈছিল এতিয়া মই সিদিনা আমাৰ ফেলোশ্বিপত কৈছিলোঁ হ'বলা আমাক কেলে মাতিছে আমাক কেলে পৰিত্ৰাণ দিলে বহুতে আমাৰ মনত নাই বাইবেলত আছে আমি সহভাগিতাত পাইছোঁ নহয় জানো কেলে মাতিছে খ্ৰীষ্টিয়ান হ'বলৈ প্ৰচাৰ কৰিবলৈ আমি বাইবেলটো পঢ়িতে যাই গম পাম ৰমিয়া 8:29 আমাক কেলে মাতিছে চাওকচোন উদ্দেশ্যবিহীনভাৱে ঈশ্বৰে একো কাম নকৰে ৰমিয়া 8:29 পঢ়িম কিয়নো ঈশ্বৰৰ পুত্ৰ যেন অনেক ভাইবিলাকৰ মাজত প্ৰথমে জন্মা হয় এইকাৰণে ঈশ্বৰে তেওঁ যিবিলাকক আগেয়ে জানিলে তেওঁবিলাকক তেওঁৰ সেই পুত্ৰৰ প্ৰতিৰূপ হ'বলৈ প্ৰতিমূৰ্তিৰ অনুৰূপ হ'বলৈ আগেয়ে নিৰূপণ কৰিলে সকলো তেওঁৰ নিৰূপণ পূৰ্ব নিৰ্ধাৰণ মতেহে হৈছে এই কথাটো আমি চাই আছোঁ এতিয়া অনেক ভাইবিলাকৰ মাজত প্ৰথমে জন্মা যেন হয় ঈশ্বৰৰ পুত্ৰ প্ৰথম জন্মা মানে মৰাৰ পৰা প্ৰথম জি উঠা এইকাৰণে ঈশ্বৰে যিবিলাকক আগেয়ে জানিলে আমাক ঈশ্বৰে আগেয়ে জানে আগতে জানে আৰু যিবিলাকক তেওঁ আগৰ পৰাই জানে তেওঁবিলাকক তেওঁৰ সেই পুত্ৰৰ প্ৰতিমূৰ্তিৰ অনুৰূপ হ'বলৈ আগতে নিৰূপণ কৰিলে ইয়াতে পুত্ৰৰ প্ৰতিমূৰ্তিৰ অনুৰূপ হ'বলৈ মানে প্ৰভু যীশুৰ নিচিনা হোৱাটো ঈশ্বৰৰ ইচ্ছা আমাক যে পৰিত্ৰাণ দিলে আমাক যে তেওঁ উদ্ধাৰ কৰিলে তেওঁৰ ওচৰলৈ মাতিলে তাৰ কাৰণটো হ'ল যীশুৰ নিচিনা হোৱা আমি দিনে দিনে সলনি হৈ প্ৰভু যীশুৰ নিচিনা হোৱাটো ঈশ্বৰৰ ইচ্ছা ইফিচিয়ান 1:9 পৰা চাওকচোন ইফিচিয়ান 1:9 পৰা নৰ পৰা 12 পঢ়ে কিয়নো স্বৰ্গত থকা আৰু পৃথিৱীত থকা সকলোকে খ্ৰীষ্টৰ দুখ খোৱাবৰ যি সংকল্প তেওঁ কালৰ সম্পূৰ্ণতাৰ কাৰ্যসাধনৰ অৰ্থে নিজকে স্থিৰ কৰিলে সেই অনুসাৰে নিজ ইচ্ছাৰ নিপুৰ তত্ত্ব আমাক জনালে আৰু খ্ৰীষ্টত আগেয়ে ভৰসা কৰা যি আমি আমাৰ পৰাই যেন তেওঁৰ প্ৰতাপৰ প্ৰশংসা জন্মে এইকাৰণে যিজনাই নিজ ইচ্ছাৰ মন্ত্ৰণা অনুসাৰে সকলোকে সাধন কৰে তেওঁৰ অভিপ্ৰায়ৰ দৰে পূৰ্বে নিৰূপী হৈ আমি সেই খ্ৰীষ্টতে তেওঁৰ ঈশ্বৰৰ উত্তৰাধিকাৰ হ'লোঁ ইয়াতে গোটেই কথাটো সেই পূৰ্ব নিৰ্ধাৰণ প্ৰভু যীশু খ্ৰীষ্টত স্বৰ্গতেই হওক পৃথিৱীৰ বিষয়ে হওক সকলোকে যীশুৰ যোগেদি গোট খোৱাবলৈ ঈশ্বৰে পৰিকল্পনা কৰিছিলে আগৰ পৰা এতিয়া পূৰ্বে পূৰ্বতে নিৰূপণ কৰি থৈছিলে আৰু সেই খ্ৰীষ্টতে আমি ঈশ্বৰৰ উত্তৰাধিকাৰ হ'লোঁ এতিয়া ৱেষ্টমিনষ্টাৰ কনফেশ্যন অফ ফেইথ বুলি তাতে এইদৰে লিখিছে এতিয়া ঈশ্বৰৰ এই কাৰ্যক এইদৰে উল্লেখ কৰা হৈছে
ঈশ্বৰ অনন্তকালৰ পৰাই নিজৰ ইচ্ছাৰ অতি বুদ্ধিমান আৰু পবিত্ৰ পৰামৰ্শৰ দ্বাৰা মুক্তভাৱে আৰু অপৰিৱৰ্তিতভাৱে যিকোনো কাম সম্পন্ন কৰিবলৈ নিৰ্ধাৰণ কৰিছে। তথাপিও যেনেকৈ ইয়াৰ দ্বাৰা ঈশ্বৰ পাপৰ লেখক নহয়, জীৱৰ ইচ্ছাৰ ওপৰত হিংসাও আগবঢ়োৱা হোৱা নাই। দ্বিতীয় কাৰণৰ আকস্মিকতাৰ স্বাধীনতাও কাঢ়ি লোৱা হোৱা নাই, বৰঞ্চ প্ৰতিষ্ঠিত কৰা হৈছিল। ইয়াতে কনফেশ্যন অফ ফেইথত ৱেষ্টমিনষ্টাৰত এইদৰে লিখিছে, ঈশ্বৰে অনন্তকালৰ পৰাই নিজৰ ইচ্ছা আৰু অতি বুদ্ধিমান পবিত্ৰ পৰামৰ্শৰ দ্বাৰা মুক্তভাৱে আৰু অপৰিৱৰ্তিতভাৱে যিকোনো কাম সম্পন্ন কৰিবলৈ নিৰ্ধাৰণ কৰিছে। ঈশ্বৰ পৰিৱৰ্তন নহয়, ঈশ্বৰত পৰিৱৰ্তনৰ চাহ নাই। আৰু তেওঁ যিটো পৰিকল্পনা কৰিছে, নিৰ্ধাৰণ কৰিছে, এইটো অপৰিৱৰ্তিত আৰু অতি বুদ্ধিমান আৰু পবিত্ৰতাৰে তেওঁ সেইবোৰ কাম কৰে। এতিয়া উদ্দেশ্য বা ইংলিছত এইটো ছেটিং ফৰ্থ বুলি কৈছে, স্থিৰ কৰা। ঈশ্বৰে যিটো স্থিৰ কৰে সেইটো কৰে। মানে মই এইটো কৰিম বুলি স্থিৰ কৰাটো তেওঁ কৰে, লৰচৰ নহয়, মানুহৰ নিচিনা নহয়। মানুহে কিবা এটা মই কৰিম বুলি কৰিলেও এইটো কৰিব নোৱাৰিব পাৰে, অপাৰক হ'ব পাৰে। কিন্তু ঈশ্বৰে যিটো পূৰ্বতে স্থিৰ কৰিছে সেইটো লৰচৰ নহয়, সেইটো কৰে। এতিয়া আৱাসত দেখুৱাবলৈ দৰ্শন পিঠা, এইটো আমি চাওঁ লোকে লিখা 6:4 ধৰ্মধামত দৰ্শন পিঠা বুলি তাত ৰাখে। লোক 6:4 লোক 6:4 পঢ়ে, তেওঁ ঈশ্বৰৰ গৃহত সোমাই পুৰোহিতৰ বাজে অন্যে খাব নোৱাৰা যি দৰ্শন পিঠা তাকে লৈ খালে আৰু লগৰ মানুহকো দিলে। এই যি কৰ্ম কৰিলে ইয়াক তোমালোকে পঢ়া নাইনে? প্ৰভু যীশুৱে এই কথাটো এনেকুৱা প্ৰসংগত কৈছিলে, যীশুৰ শিষ্যবিলাকে যাওঁতে যাওঁতে ঘেঁহু খেতিৰ কিনাৰেদি গৈছিল আৰু তাতে ভোক লগাৰ কাৰণে এই ঘেঁহু থোকটো ছিঙি হাতেৰে মোহাৰি মোহাৰি কৰি পিনি তো ঘেঁহুটো খাই গৈছিল। তেতিয়া যিহুদী এই ধৰ্মগুৰুবিলাকে, ফৰিচীবিলাকে দেখি পিনি খং উঠিলে, যিটো কাম বিশ্ৰামবাৰে কৰিব নাপায় তোমাৰ শিষ্যবিলাকে এইটো কৰিছে। এইটো ভোক লাগিলে থোকটো ছিঙি খাব পাৰে, কিন্তু তেওঁলোকে কি বুলি দুখ ধৰিছে, এইটো এনেকুৱা মোহাৰি অফ কৰাটোও বোলে বাউ দিয়া হ'ল কাম। ধানটো যে বাউ দিয়ে এনেকুৱা, এইটো মোহাৰি পিনি অফ কৰাটো বাউ দিয়া হ'ল, শনিবাৰতে কৰিছে, বিশ্ৰামবাৰত এইটো পাপ কৰিছে বুলি ধৰিছে। তেতিয়া যীশুৱে এই কথাটো কৈছে। এতিয়া পুৰোহিতবিলাকৰ বাহিৰে সেই দৰ্শন পিঠাটো খাব নোৱাৰে। কিন্তু দায়ুদে ক'ৰবাৰ পৰা যাওঁতে বহুত ভোক লাগি পিনি ধৰ্মধামত সোমাই পুৰোহিতক সুধিছে খোৱা বস্তু আছে নেকি। এইটো খোৱা বস্তু একো নাই, মন্দিৰত কেৱল দৰ্শন পিঠাহে আছে, আৰু তোমালোকে যদি চোৱা হোৱা নাই তেতিয়াহ'লে খাব পাৰা, যদি অসুচি নহয় তেতিয়াহ'লে খাব পাৰা। আমিতো আজি 3 দিনমান ঘৰৰ পৰা বাহিৰত আছোঁ, এই বুলি সেই পিঠাটো খালে। এইটো তোমালোকে পঢ়া নাইনে? এই বুলি কৈছে।
প্ৰভু যীশু। আৰু এটা সময়ত কৈছিলে বিশ্ৰামবাৰে বেয়া কৰ্ম নহয়, ভাল কৰ্ম কৰিব পাৰে। আৰু সেই ঘেঁহু ধানটো এনেকুৱা মোহাৰি পিনি কৰাটো বাহু দিয়া নহয়। এতিয়া ইব্ৰী 9:2 পদটো চাওক। Hebrew chapter 9 verse 2. পঢ়ে, কিয়নো যি তম্বু নিৰ্মিত হৈছিল তাৰ প্ৰথম কোঠালিৰ দীপাধাৰ, মেজ আৰু দৰ্শন পিঠা আছিল, তাকে পবিত্ৰ স্থান বোলা হয়। এইটো আগতে ঈশ্বৰে সেইটো কৰিবলৈ দিছে। যেতিয়া তম্বু বনাবা, ঈশ্বৰে নমুনাটো দেখুৱাই দিছে চিনয় পৰ্বতত মচিক কেনেকুৱা কৰিব লাগে। দৰ্শন পিঠা, তাতে টেবুল আছে, তাৰপিছত আৰু কি আছে বুলি কৈছিলে, দীপাধাৰ মানে চাকি জ্বলোৱা, টেবুল আৰু এই দৰ্শন পিঠা, এইটোহে আছিল, এইটো পবিত্ৰ স্থান। তাৰপিছত বিচাৰৰ বাবে জাতিসমূহক স্থান দিয়া। এতিয়া কোন জাতি বা কোন দেশক বিচাৰ কৰা হ'ব, এইটো আগতীয়াকৈ কৈছে, পূৰ্ব নিৰ্ধাৰণ আগতে নিৰূপণ কৰিছে। এতিয়া অসুৰ দেশ অতিশয় ভয়ানক নিষ্ঠুৰ আছিলে কৈছে। অসুৰীয়াবিলাক যুদ্ধ কৰি শত্ৰু ধৰি আহিলে নাককেইটা কাটে, কাণকেইটা আৰু হাত ভৰি এটা এটা এনে ডাইৰেক্ট ডিঙিটো কাটিলেতো ভাল আছে, আৰু বাকলিটো চিলাই কৈছে জীয়া জীয়া। এনেকুৱা বহুত নিষ্ঠুৰ কাম কৰিছে। সেইকাৰণে এটা সময়ত ঈশ্বৰে তেওঁলোককো বিচাৰ কৰিব, এইটো ভাৱবাদীবিলাকৰ যোগেদি আগতীয়াকৈ কৈছিলে। যীশুৱে কোন কোন দেশক বিচাৰ কৰিব, এইটো যীশুৱে ভাৱবাদীৰ যোগেদি আগতীয়াকৈ ঘোষণা কৰিছিলে। যীশুৱে 14:26 পদ, Isaiah 14:26. পঢ়িম। গোটেই পৃথিৱীৰ বিষয়ে স্থিৰ কৰা এনে অভিপ্ৰায় আৰু সকলো জাতিবিলাকৰ ওপৰত মেলা এয়ে হাত। এতিয়া গোটেই পৃথিৱীৰ বিষয়ে স্থিৰ কৰা, স্থিৰ কৰিছে ঈশ্বৰে। কি কৰিব? তেওঁ নজনোৱাকৈ, পৰিকল্পনা নকৰাকৈ, ঘোষণা নকৰাকৈ একো কাম কৰা নাই। ইয়াতে স্থিৰ কৰা এয়ে অভিপ্ৰায় আৰু সকলো জাতিবিলাকৰ ওপৰত মেলা এয়ে হাত। এতিয়া কাক কাক কৰিব সেইটো আছে। এইটো অসুৰৰ বিষয়ে ক'লে। তাৰপিছত 23 অধ্যায়টো চাওক, তাতে একেখন কিতাপতে 23 অধ্যায় 9-10 পদ। 23 অধ্যায় 9-10 পদ পঢ়িম। সকলো শোভাৰ ভূষণ কলংকিত কৰিবলৈ আৰু পৃথিৱীৰ সকলো মান্যৱন্ত লোকক অপমানিত কৰিবলৈ বাহিনীবিলাকৰ জিহুৱাই এই কল্পনা কৰিলে। হে তৰ্চিছ জীয়াৰী, নীল নদীৰ নিচিনাকৈ নিজ দেশৰ মাজেদি যোৱা, তোমাৰ আৰু প্ৰতিবন্ধন নাই। এইটো তোৰ ইংলিছত টায়াৰ কৈছে, টায়াৰ, TYRE, টায়াৰ, অসমীয়াত তোৰ বুলি কৈছে। সেইটো মস্ত অহংকাৰী আছিলে কৈছে সেই তোৰ। এইটো সাগৰতহে হয়, দ্বীপ। আমাৰ মেপত, বাইবেলৰ মেপত চালে পাব, এনে আছে এই কিনাৰত। আৰু বহুত বেহা বেপাৰ হৈছিলে আৰু অতিশয় ডেভেলপ আছিল। আৰু সেইকাৰণে নিজকে মই ঈশ্বৰ বুলি কৈছিলে তাৰ ৰজা। এদিন ঈশ্বৰে, ইয়াতো আমি পালোঁ
আৰু বেলেগ জায়গাত আছে সেই তোৰক ঈশ্বৰে শাস্তি দিব বুলি কয় বিচাৰ কৰিব বুলি কোৱাটো কৰিলে নে নাই তাক কোনেও যুদ্ধত জিকিব নোৱাৰিছিলে পিছত আপোনালোকৰ মনত আছে আলেকজেণ্ডাৰ দ্য গ্ৰেট এই আলেকজেণ্ডাৰেহে এইটো ধ্বংস কৰিছিল আৰু এনেকেই ধ্বংস কৰিছে প্ৰথমে নাৱেৰে কিমান যাব এইটো দ্বীপহে হয় নাৱেৰে যাব নোৱাৰে ঘোঁৰাটো হাজাৰ হাজাৰ ঘোঁৰা কেনেকৈ লৈ যাব সেইকাৰণে একেবাৰে দলং বনাই দিছে তাৰপিছত তাত গৈ পেলাই এনেকৈ মাৰিলে যে সিহঁতে এই দলঙেদি গৈ পিনি ঘোঁৰা হাজাৰ হাজাৰ ঘোঁৰা তাত যুদ্ধ কৰি পুৰা মাৰি পেলালে আৰু এইটো একেবাৰে এতিয়া নাইকিয়া হৈ থাকে জালুৱাইবিলাকে জাল শুকোৱা ঠাই বনাম বুলি কৈছে এতিয়া কেতিয়াবা আপোনালোকেও দেখিব এইটো সঁচাকৈ জালুৱাইবিলাকে জাল মাৰি মাছ মাৰি পিছত সেই তোৰ বুলি জাগাত জালবিলাক শুকায় এইটো নগৰ নাই আৰু এতিয়া এনেকৈ ধ্বংস কৰিছে এইটো পূৰ্ব নিৰূপিত আগতে কৈ থৈছে আৰু সেইদৰে কৈছে যেতিয়া তোমাৰ শত্ৰুৱে কাটিবলৈ ল'ব তেতিয়াও তুমি ক'বানে মই ঈশ্বৰ বুলি এনেকুৱাও আছে ঈশ্বৰে কৈছে যেতিয়া তৰোৱালটো উলিয়াই পিনি তোমাক কাটিবলৈ ল'ব মই ঈশ্বৰ বুলি ক'বানে বুলি তুমি ঈশ্বৰ নোহোৱা মানুহ হয় তোমাৰ ধূলিকেইটা সাৰি পিনি মই গোটেইটো শেষ কৰিম আৰু ইয়াতে আমি পালোঁ এতে কি কৈছিলে 9:10 এতে সকলো শোভাৰ ভূষণ কলংকিত কৰিবলৈ আৰু পৃথিৱীৰ সকলো মান্যৱন্ত লোকক অপমানিত কৰিবলৈ বাহিনীবিলাকৰ জিহুৱাই এই কল্পনা কৰিলে ঠিক কৰিলে তাৰমানে হে টৰ্চিছ জীয়াৰী ছাৰ তাৰ সন্তানবিলাকো জীয়ৰীবিলাকো কিমান ফুটনি আছিলে বোলে নীল নদীৰ নিচিনাকৈ নিজ দেশৰ মাজেদি যোৱা তোমাৰ আৰু প্ৰতিবন্ধন নাই মিছৰৰ অহংকাৰটো আছিলে নীল নদী আৰু সিহঁতৰো তেনেকুৱা বেহা বেপাৰ ধন সম্পত্তিক লৈ অহংকাৰ আছিলে আমাৰ অসমৰ গৌৰৱটো কি ব্ৰহ্মপুত্ৰ নহয় জানো ব্ৰহ্মপুত্ৰটো শুকাই গ'লে আমি পানী খাব নাপাওঁ মাজে মাজে ওলাই থাকে এই পানীটো ৰাজস্থানত লৈ যাব বুলি সঁচাকৈ যদি লৈ যায় শুকাই মৰিব আমি যেতিয়া পানী নালাগে তেওঁলোকক ফটকৈ এৰি দিব বানপানী হৈ চাফা আৰু যেতিয়া পানীৰ কাৰণে তৰপাব তেতিয়া শুকাম হ'ব এটা যদিহে সঁচাকৈ লৈ যায় পাৰে আজিকালিৰ যুগত এইটো অসমৰ কাৰণে গৌৰৱ এইটো আৰু যদি এই ব্ৰহ্মপুত্ৰটো নাথাকে এইটো ব্ৰহ্মপুত্ৰ উপত্যকা কৈছে ব্ৰহ্মপুত্ৰ নাথাকিলে চাপাতো নহ'ব বনো নহ'ব খেতিও নহ'ব তেতিয়া গৌৰৱটো চাফা হ'ব এই তোৰৰ গৌৰৱটো বেহা বেপাৰ বেলেগ বেলেগ দেশৰ পৰা কিমান সুন্দৰ জেগা আছে এইটো মই ঈশ্বৰ কোৱা কাৰণে ধ্বংস হ'ল আৰু এই কথাটো আগতীয়াকৈ কৈছিলে আৰু বাবিলনৰ কথাটো আমি পাই আছোঁ আগতেও পাইছোঁ মই অলপ কৈ দিছোঁ বাবিলনৰ ৰজা নবুকদনেছৰ তেওঁ মস্ত অহংকাৰী আছিলে এটা সময়ত ইছৰাইল জাতিটো ঈশ্বৰক অবাধ্য হোৱাৰ কাৰণে মূৰ্তি পূজা কৰাৰ কাৰণে পৰজাতিৰ লগত লেটি পেটি বিয়া বাৰু হৈ মিক্স আপ হোৱাৰ কাৰণে অবাধ্য হোৱাৰ কাৰণে বাবিলনক লাঠি হিচাপত ব্যৱহাৰ কৰি ইছৰাইলক মাৰিছে গোটেই মন্দিৰ আৰু আটাইবোৰটো ধ্বংস কৰি পিনি হাজাৰে হাজাৰে মানুহ মৰিল আৰু বহুত হাজাৰ মানুহক বাবিলনত বন্দী কৰি লৈ গ'ল বান্ধি পিনি পিছত তেওঁলোকক ইমান ব্যৱহাৰ কৰিছিলে নিজৰ মনোনীত জাতিক শাস্তি দিবলৈ কিন্তু পিছত আকৌ সেই বাবিলনো নিৰ্দোষী নহয় পাপ কৰিছে ঈশ্বৰৰ দেখা
সেইটোৰ কাৰণে ৰজাকে ঘাঁহ খোৱালে 7 বছৰ ঘাঁহ খাইছিলে নে নবুকদনেছৰ ৰজা তেওঁ এদিন ওপৰ কোঠালিত উঠি পিনি বাবিলনটো চাই পিনি মোৰ শক্তি আৰু পৰাক্ৰমেৰে জ্ঞানেৰে এইটো বনাইছিলোঁ বুলি ক'লে জনটোৰ আত্মা আহি লাষ্টত 7 বছৰৰ পিছত আকাশলৈ চাইছে হে সৰ্বপৰিজনা ঈশ্বৰ তুমি স্বৰ্গ আৰু পৃথিৱীৰ সকলোকে শাসন কৰোতা একমাত্ৰ ঈশ্বৰ বুলি কোৱা সময়তে মানুহৰ আত্মা আকুৱাইছে সিহঁতকো ধ্বংস কৰিছিল সিহঁতক পাৰ্চিয়ান দেশে আক্ৰমণ কৰি ধ্বংস কৰিছিল পাৰ্চিয়ান মানে এতিয়াৰ ইৰাণ বাবিলনটো ইৰাণ এইদৰে ধ্বংস কৰিছিল ইয়াতে 46 অধ্যায় 11 পদটো চাওকচোন 46 অধ্যায় 11 পদ 46:11 পঢ়িম মই পূব দিশৰ পৰা এক সিংহক চৰাই দূৰ দেশৰ পৰা মোৰ মন্ত্ৰণা সাধক পুৰুষক মাতিম এনেকি মই ক'লোঁ মই তাক সিদ্ধ কৰিম মই মন কৰিলোঁ মই তাৰ দৰে কাৰ্যও কৰিম এতিয়া ইয়াতে হেডিঙত চালে বাবিলৰ দেৱতাবোৰৰ বিনাশ আৰু তাৰ পতন ইয়াতে ঈশ্বৰে স্থিৰ কৰিছে পূবৰ পৰা সিহঁতৰ পৰা পূব হয় পাৰ্চিয়াটো ইৰাণটো পূব দেশৰ পৰা এক সিংহক চৰাইক আনিম বহুত স্পীড আছিলে কৈছে এই সময়ত ইৰাণৰ পাৰ্চিয়ান মিলিটাৰীবিলাক ঘোঁৰাটো চৰাই উৰি অহাৰ দৰে উৰি আহি গৈছে তাত ইয়াতে চাওকচোন সিংহক চৰাই দূৰ দেশৰ পৰা মোৰ মন্ত্ৰণা সাধক পুৰুষক আনিম মাতিম তাৰ ৰজাক কৈছে বাবিলনক শাস্তি দিবলৈ এনেকি মই ক'লোঁ মই তাক সিদ্ধও কৰিম মই মন কৰিলোঁ তাৰ দৰে কাৰ্যও কৰিম সঁচাকৈ কৰিছে ঈশ্বৰে যিটো পৰিকল্পনা কৰি স্থিৰ কৰে তাক কৰে এতিয়া ইছৰাইলৰ বিষয়েও জেৰেমিয়াৰ যোগেদি ঈশ্বৰে কৈছিলে জেৰেমিয়া 4 অধ্যায় 28 পদটো চাওক Jeremiah 4:28 Jeremiah 4:28 পঢ়ে এই হেতুকে পৃথিৱীয়ে ভোগ কৰিব আৰু ওপৰত থকা আকাশমণ্ডল কলা বৰণীয়া হ'ব কিয়নো মই ইয়াক ক'লোঁ মই ইয়াক স্থিৰ কৰিলোঁ আৰু মই মন নাপলটাওঁ আৰু তাৰ পৰা নলতো তাৰমানে ইছৰাইললৈ বিপদ আহিব তেওঁবিলাক অবাধ্য হোৱাৰ কাৰণে আৰু সেইটো যে আহিব কৈছে সঁচাকৈয়ে আহিব মই মন সলনি নকৰিম মই স্থিৰ কৰিলোঁ এইটোৱে কৈছে বহুত আচৰিত একেবাৰে কলা পৰি যাব যেতিয়া শত্ৰুৱে আহে যেতিয়া বাবিলনে আক্ৰমণ কৰিছিলে তেনেকুৱাই হৈছে বহুত আৰু 51 অধ্যায় 51 chapter 51 verse 29 জেৰেমিয়াই কিমান কান্দি প্ৰচাৰ কৰি আছিলে ঈশ্বৰৰ কথাটো মন পালটাবলৈ 51:29 পঢ়ে দেশে কঁপিছে আৰু বেদনা পাইছে কিয়নো বাবিল দেশক ধ্বংস আৰু নিবাসী শূন্য কৰিবলৈ বাবিলৰ সহিতে দিবোৱাৰ সংকল্প সিদ্ধ হৈছে এটা সময়ত জেৰেমিয়াৰ যোগেদি ইছৰাইলৰ মানুহবিলাকক ৱাৰ্নিং দিছে তোমালোকে মন নাপালতালে বাবিলনে আহি তোমালোকক আক্ৰমণ কৰি লৈ যাব আৰু তোমালোক
বাবিলনত 70 বছৰ বন্দী কাম কৰিব লাগিব, গোলাম খাটিব লাগিব। এইটো সঁচাকৈ হৈছে। আৰু বাবিলনৰ এগেইনষ্টেও ঈশ্বৰে যিটো স্থিৰ কৰিছে এইটো ইয়াত কৈছে, আৰু সেইটোও সঁচাকৈ হৈছে। ইয়াতে আমি দেখিলোঁ, দেশে কঁপিছে আৰু বেদনা পাইছে, কিয়নো বাবিল দেশক ধ্বংস আৰু নিবাসী শূন্য কৰিবলৈ বাবিলৰ সৈতে জিহুৱাৰ সংকল্প সিদ্ধ হৈছে। সেইটো কেতিয়া হৈছিলে? এই নবুখাদনেছৰৰ ল'ৰা ৰজা বেলৎসছৰ, সেই ৰজাটোত নিজৰ বাৰ্থডেৰ দিনাখন অফিচাৰবিলাকক আৰু ডাঙৰ মানুহ মিনিষ্টাৰবিলাকক মাতি ভোজ দিলে, নাচি বাগি খাই মদ খালে। জগতৰ মানুহেতো ফূৰ্তি বুলি ক'লে মদহে খায়। ৰাণীবিলাক আৰু কি বুলি কয় লিগিৰিবিলাক, কনকিউবাইন কৈছে ইংলিছত ক'লে, অসমীয়াত লিগিৰি, ৰাণীৰ লগত আহাটো। তেওঁ খাই 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 ৰজাটো অলপমান নিচা লাগিলে, নিচা লগাৰ পিছত আৰু বেছি মন হ'ল, এই দেউতাই জেৰুচালেমৰ পৰা অনা সোণৰ গিলাচকেইটা আনা, সোণৰ গিলাচত মদটো খাই নাচি নাচি সিহঁতৰ দেৱতা কাঠৰ, শিলৰ, সোণৰ দেৱতাবিলাকক প্ৰশংসা কৰি থাকোঁতে, গান গাই নাচি থাকোঁতে কি হ'ল, একেবাৰে য'ত লেম্প হয়, লেম্প মানে আমাৰ লেম্প নহয়, এইটো এনেকুৱা আছুৱে ৰাতি আন্দোলন কৰি দিলে লৈছে, এইটো কিনাৰত কিনাৰত থৈ দি তাতে আঙুলিটো ওলালে, আঙুলি মাত্ৰ একেবাৰে লিখি, ৰজাই দেখি পিনি একেবাৰে আধা মৰা হৈ গ'ল, কথা ক'ব নোৱাৰা হ'ল। এইটো কি আচৰিত কথা, কোনেও পঢ়িব নোৱাৰে। সেই দেশৰ পণ্ডিত গণকবিলাকো মাতিলে পঢ়িবই নোৱাৰে। তেতিয়া তাৰ মাকে মনত পৰিছে, তাৰ দেউতা নবুখাদনেছৰৰ দিনত অনেক ঘটনা ঘটিছিলে। এইটো ছদ্ৰক, মৈশক, অবেদনেগো তিনিজনেও আৰু দানিয়েল সপোনৰ কথাটো কৈ দিছিলে, আৰু ঈশ্বৰে আপোনাক গৰুৰ দৰে ঘাঁহ খুৱাব কোৱাটো দানিয়েলেহে বুজাই দিছিলে। তাৰপিছত ঘৈণীয়েক ৰাণীয়ে, এই ৰজাৰ মাকে মনত পৰিছে দেউতাৰ কথা, চিন্তা কৰিব নালাগে, মই সকলোকে মাতিলে ক'বলৈ ক'লে, যিজনে ক'ব পাৰে মই সোণৰ মালা দিম, কিন্তু কোনেও ক'ব নোৱাৰে। তেতিয়া মাকে আহি ক'লে, চিন্তা নকৰিবা, এজন মানুহ আছে, তাৰ নামটো দানিয়েল, তেওঁৰ লগত দেৱতাৰ আত্মা থাকে, সপোনৰ কথা আৰু সকলো কথা তেওঁ জানে। এইবোৰ মাতি আনিলে, মাতি আনোতে সেইটো পঢ়িলে, পঢ়াৰ পিছত কি কৈছে, তোমাৰ দেউতাই আনা এই সোণৰ বাতিবিলাকত মদ খাই তুমি শিলৰ, কাঠৰ, সোণৰ দেৱতাবিলাকক প্ৰশংসা কৰিছা, ঈশ্বৰে খং উঠিলে আৰু তোমাক জুখি চাইছে, কমতি আছে আৰু তুমি মৰিব। সেই ৰাতিতে পাৰ্চিয়ানে আক্ৰমণ কৰি সেই ৰজাটোকো মৰাই দিছে, গোটেইটো মৰিলে। তাৰপিছত আকৌ দানিয়েলক সেই দেশত লৈ গ'ল। দানিয়েলক ইছৰাইলৰ পৰা লৈ গৈছিলে বাবিলন, আৰু বাবিলনৰ পৰা আকৌ লৈ গৈছে, বহুত দীঘলীয়াকৈ। এতিয়া আমাৰ কথাটো কি হয়, আমি চোৱাটো, ঈশ্বৰে যিটো স্থিৰ কৰে সেইটো কৰে। ইয়াতে আমি পঢ়িলোঁ, যেনেকৈ কৈছিলে তেনেকৈয়ে সঁচাকৈ বাবিলনৰ হৈছে। ইছৰাইলৰ গতি, বাবিলনৰ গতি সেই একেটাই হৈছে। আৰু এটা সময়ত সেই পাৰ্চিয়াৰ পৰা বাবিলনৰ পৰা ইছৰাইলক এৰি দিব কোৱাটো পিছত এৰি দিছে সেই পাৰ্চিয়ানৰ ৰজা, বহুত আছে। এতিয়া ফৌৰণকো ঈশ্বৰে কৈছিলে, ফৌৰণক ঈশ্বৰৰ বিচাৰৰ বস্তু হিচাপে স্থাপন কৰা হৈছিল বুলি। এতিয়া ফৌৰণক তেওঁ হ'বলৈ দিছিলে,
তেওঁৰ ওপৰত ঈশ্বৰৰ পৰাক্ৰমটো যেন প্ৰকাশ কৰিব পাৰে। তেওঁৰ মন যে ইমান কঠিন, এইটো ঈশ্বৰে তাৰ ওপৰত তেওঁৰ পৰাক্ৰমটো দেখাবৰ কাৰণে। আমি চাম বাইবেলটো ৰোমিয়া 9:17 Romans 9:17 পঢ়ে, কিয়নো শাস্ত্ৰে পৌৰণলৈকো কৈছে, তোমাক মোৰ পৰাক্ৰম যেন দেখুৱাম, তাৰ কাৰণে আৰু গোটেই জগতত মোৰ নাম প্ৰচাৰিত হ'বৰ কাৰণে মই তোমাক তুলিলোঁ। কিমান আচৰিত কথা। দুষ্টবিলাককো ঈশ্বৰে বনাইছে কৈছে তাৰ উদ্দেশ্যৰ কাৰণে, পাপীবিলাকো। ইয়াতে কি কৈছে, কিয়নো শাস্ত্ৰে পৌৰণলৈকো কৈছে, কি কৈছে, তোমাক মোৰ পৰাক্ৰম যেন দেখুৱাম, তাৰ কাৰণে আৰু গোটেই জগতৰ মোৰ নাম প্ৰচাৰিত হ'বৰ কাৰণে মই তোমাক তুলিলোঁ। ঈশ্বৰৰ পাৱাৰটো কিমান, সেইটো পৌৰণত দেখুৱাবলৈ, পৌৰণত প্ৰকাশ কৰিবলৈ, আৰু ঈশ্বৰৰ পৰাক্ৰমটো গোটেই পৃথিৱীত প্ৰচাৰিত হ'বলৈ মই তাক তুলিলোঁ। এতিয়া আমি কিমান বুজিছোঁ? ফৰণ বুলি আমি এনেই ইজিলি কৈ আছোঁ। এই সময়ত ছুপাৰ পাৱাৰ হয়, পৃথিৱীত চবতকৈ শক্তিশালী অনেক লোহাৰ ৰথ আছে, মিলিটাৰী আছে, পাৱাৰফুল হয়, কোনেও জিকিব নোৱাৰে। মচিৰ কথালৈ মনত পেলাম, মচিক ঈশ্বৰে কৈছিলে, তুমি যোৱা আৰু ইছৰাইলক উলিয়াই আনা। মইনো কোন যে মই ফৰোনৰ লগত যাম আৰু ইছৰাইলক উলিয়াই আনিম? কাৰণ মচিয়ে জানে তেওঁ ছুপাৰ পাৱাৰ হয়, মিলিটাৰী পাৱাৰ। এতিয়া আমেৰিকা ছুপাৰ পাৱাৰ হৈ আছে পৃথিৱীত, কোনেও যুঁজিব নোৱাৰে। যদিও চাইনা, ৰাছিয়াবিলাক বহুত পাৱাৰফুল হয়, হ'লেও এতিয়াও পাৰা নাই আমেৰিকাৰ লগত। তেনেকুৱা আছিলে ফৰণ। তথাপি তেওঁ ঈশ্বৰ নহয়, মানুহ হয়, আৰু ঈশ্বৰৰ পৰাক্ৰমটো তেওঁ প্ৰকাশ কৰিবলৈ, তেওঁ যেতিয়া কষ্ট পায়, মই এৰি দিম আৰু মুচি প্ৰাৰ্থনা কৰক বুলি প্ৰাৰ্থনা কৰে, আকৌ যেতিয়া ভাল হয় আকৌ এৰি নিদিয়ে, যি হোৱা কোন হয় মই নাজানো বুলি। কিমান বাৰ কৰিছিলে? 10 বাৰ মহামাৰী। লাষ্টত প্ৰথমে জন্মা মৰা দিনাখনহে এৰি দিলে। আকৌ ঈশ্বৰে তাৰ মনটো আকৌ কঠিন কৰিছে, সিহঁতৰ পাছে পাছে খেদি গৈ ধৰিম বুলি। পিছত সাগৰটো দুভাগ হ'ল, ইছৰাইল পাৰ হ'ল। সি জানিব লাগিছিলে এইটো কিমান আচৰিত কাম, তথাপি সি খেদি গৈছে সাগৰৰ মাজত, গোটেইটো ঢাকি পিনি শেষ। মিনিষ্টাৰবিলাকে কৈছিলে, মহাৰাজ গোটেই দেশখন ধ্বংস হৈছে, আপুনি নাজানে নেকি? এৰি দিয়ক। এৰি নিদিয়ে। জুই আৰু শিল বৰষুণ একেলগত বৰষুণ হৈছে নহয়, ইছৰাইলৰ তাত হোৱা নাই, সিহঁতৰ তাত হয়। গোটেইটো ধ্বংস। শিল বৰষুণ আহি গোটেই গছ গছনিটো শেষ হ'ল। তাৰপিছত অলপমান কুঁহিপাত মেলিছিলে, আকৌ ফৰিঙে আহি খাই শেষ। ইমান দুৰ্বল হৈ গ'ল। পিছত গৈ পিনি মিলিটাৰীও সাগৰত ডুবিলে। তাৰ পৰা আৰু ছুপাৰ পাৱাৰ নহয়, আৰু কেতিয়াও নহ'ব। এতিয়া মিছৰ দেশটো একেবাৰে সাধাৰণহে। ইছৰাইলে ধমকি দিলে চুপ থাকিব লাগে, একেবাৰে ওচৰতে নহয় জানো? ঈশ্বৰৰ কথাটো কিমান আচৰিত। তেওঁ যিটো পৰিকল্পনা কৰে, স্থিৰ কৰে, সেইটো কৰে, আৰু সঁচাকৈ কৰিছে। এতিয়া
ফৌৰণ নহ'লে আমি ঈশ্বৰৰ কথাটো ইমানকৈ নাজানিলেহেঁতেন হ'ব। কিমান আচৰিত চিন তাতে দেখুৱালে ঈশ্বৰ। এতিয়া ইছমাইলৰ পৰিৱৰ্তে ইছহাক, ডাঙৰটো নহয় সৰুটো গ্ৰহণ কৰে। ইছৰাইল মানুহটো প্ৰথম আছিলে মনোনীত জাতি, অবিশ্বাস কৰাৰ কাৰণে ৰিজেক্ট, পৰজাতিয়ে আশীৰ্বাদ পালে। আমি ছেকেণ্ড নহয় জানো? ইছহাকে আগত জন্মিছিলে আব্ৰাহামৰ, নালাগে। কোন? ইছমাইলটোহে আগত জন্মিছিলে, মই কোৱাটো ইছমাইলটো নালাগে, ইছহাক। তাৰপিছত এছৌ আৰু জাকুব। এছৌটো ডাঙৰ হয়, নালাগে। জাকুবক মনোনীত কৰিলে ঈশ্বৰে। এতিয়া ইছহাক ইছমাইলৰ পৰিৱৰ্তে আৰু জাকুব এছৌৰ পৰিৱৰ্তে মানে সলনি। এই যোগেদি কাম কৰাৰ ঐশ্বৰীয় পৰিকল্পনাটো উল্লেখ আছে। এতিয়া ৰিবেকাৰ পেটতহে আছিলে গৰ্ভত জাকুব আৰু এছৌ। এই পেটত থাকোঁতে যুদ্ধ কৰি কৈছে নহয়। ৰিবেকাই কি কৈছে, যদি এয়াহে হয় মই মৰাই ভাল পোৱা নাই জানো। পেটতে মাৰি হৈ থাকিলে বিষাব না নাই? বিষাব। দুইটা জাতি আছে কৈছে পেটৰ ভিতৰতে। তাৰপিছত আমি বাইবেলটো পঢ়িম, ৰোমিয়া 9 অধ্যায়, Romans 9:6-13. মই 6টো পঢ়িছোঁ, আপোনালোকে 7। কিন্তু ঈশ্বৰৰ বাক্য যে বিফল হৈ পৰিল এনে নহয়, কিয়নো ইছৰাইলৰ পৰা হোৱা সকলোৱে যে ইছৰাইল এনে নহয়। এই শাস্ত্ৰীয় বচনৰ অৰ্থ এই, শৰীৰৰ যি সন্তান তেওঁবিলাক ঈশ্বৰৰ সন্তান নহয়, কিন্তু প্ৰতিজ্ঞাৰ যি সন্তান তেওঁবিলাকহে বংশ বুলি গণিত হয়। অকল সেয়ে নহয়, কিন্তু ৰিবেকাও এজনৰ পৰা অৰ্থাৎ আমাৰ পিতৃ ইছহাকৰ পৰা গৰ্ভৱতী হলত তেওঁক কোৱা গৈছিল বোলে বৰটোৱে সৰুটোৰ দাস্যকৰ্ম কৰিব। ধন্যবাদ। এতিয়া ঈশ্বৰৰ বাক্য বিফল হোৱা নাই। ইছৰাইলৰ পতনত ঈশ্বৰৰ দুখ নাই, তেওঁলোকৰে দুখ। ইছৰাইলক মনোনীত কৰিলে, প্ৰতিজ্ঞা কৰা মতে ত্ৰাণকৰ্তাক পঠাই দিলে, কিন্তু তেওঁলোকে গ্ৰহণ নকৰিলে, এইদৰে পতন হৈ গ'ল। সেই বুলি সম্পূৰ্ণ যে নাইকিয়া হৈ গ'ল তেনেকুৱা নহয়। এতিয়া ঈশ্বৰৰ বাক্য যে বিফল হৈ পৰিল এনেকুৱা নহয় কৈছে। এতিয়া ইছৰাইলৰ পৰা সকলোৱে যে ইছৰাইল হয় এনে নহয়, সকলো ইছৰাইল মানুহটো ইছৰাইল নহয়। আৰু কি কৈছে, তেওঁবিলাক অব্ৰাহামৰ বংশ হোৱা সকলো যে সন্তান সিও নহয়। এতিয়া ইছহাকৰ পৰাহে তোমাৰ বংশ বিখ্যাত হ'ব। এতিয়া ইছমাইলো ইছৰাইলৰ বংশ হয়, সন্তান হয়, তেওঁৰ বংশবিলাকো তেওঁৰো সন্তান হয়, কিন্তু নহয় কৈছে যে এইটো শৰীৰৰ পৰা হোৱা। ইছহাক হ'ল ঈশ্বৰে প্ৰতিজ্ঞা কৰাৰ পৰা হোৱা, আৰু সেই ইছহাকৰ পৰাহে বিখ্যাত হ'ব বুলি কৈছে। এতিয়া
শাস্ত্ৰীয় বচনৰ অৰ্থ এই, শৰীৰৰ যি সন্তান তেওঁবিলাক ঈশ্বৰৰ সন্তান নহয়। সকলো খ্ৰীষ্টিয়ানটো ঈশ্বৰৰ পুত্ৰ নহয়। শুনিবলৈ ইমান ভাল নালাগিব পাৰে। সকলো খ্ৰীষ্টিয়ানে চাব নাযায়, সঁচাকৈ পৰিত্ৰাণ নাপায়। যিহুদী কোৱাটো সকলো যিহুদী নহয়, শয়তানৰ বংশ বুলি কৈছে যীশুৱে। প্ৰকাশিত বাক্যত চাওক, তাতে আছে। তেওঁবিলাকে নিজকে যিহুদী বুলি কয়, কিন্তু শয়তানৰ সমাজ বুলি কৈছে। এতিয়া যদি খ্ৰীষ্টিয়ান হৈও সঁচাকৈ পৰিত্ৰাণ পোৱা নাই, এইটো খ্ৰীষ্টিয়ান নহয়, ঈশ্বৰৰ সন্তান নহয়। বহুত চিৰিয়াছ কথা। এতিয়া শৰীৰৰ যি সন্তান তেওঁবিলাক ঈশ্বৰৰ সন্তান নহয়, কিন্তু প্ৰতিগাৰ যি সন্তান তেওঁবিলাকে বংশ বুলি গণিত হয়। 9 পদত, কিয়নো প্ৰতিগাৰ বাক্য এই, এনেকুৱা সময়ত মই আহিম, তেতিয়া চাৰাৰ এটি পুত্ৰ হ'ব। 90 বছৰ হ'ল, 89 বছৰত 3জন দূত আহিছিলে বুলি কয়। এজনটো জিহুৱাৰ দূত, দুজনটো স্বৰ্গদূত হোৱাৰ। সেই সময়ত আব্ৰাহামক কৈছিলে চাৰা অহা বছৰ ল'ৰা জন্মিব। চাৰাই আকৌ তম্বুৰ ভিতৰতে থাকি শুনিছে, এই বুঢ়ী মৰাতুল্যজনো বাৰু সন্তান প্ৰসৱ হ'বনে? আৰু মোৰ মানুহজনো বুঢ়া হৈ গ'ল, তেওঁ আমোদ পাবনে? এই বুলি। তেতিয়া চাৰাই কেলে হাঁহিলে বুলি দূতে কৈছিলে। জিহুৱাৰ দূত মানে যীশু হয়, তাত স্বৰ্গদূত মানে স্বৰ্গদূতে। এতিয়া কিয় আহিছিলে সেই 3জন? সদোম গমৰাটো সঁচা হয়নে নহয় চাবলৈ আহিছে। এই সময়তে ইছহাক জন্ম হ'ব বুলি প্ৰতিজ্ঞা কৰিছে। তাৰপিছত কেলে হাঁহিলা বুলি কওঁতে হাঁহা নাই বুলি কৈছে, ভয় কৰিছে। মই আকৌ আহিম অহা বছৰ, তোমাৰ কোলাৰ ল'ৰাটো হ'ব। সঁচাকৈ হৈছে, ঈশ্বৰে পৰিকল্পনা কৰাটো এইটো হয়। এতিয়া সেইজনহে সঁচা আব্ৰাহামৰ সন্তান, মানে ঈশ্বৰৰ সন্তান, প্ৰতিগাৰ সন্তান। এতিয়া অকল সেয়ে নহয় 10 পদত, কিন্তু ৰিবেকাও এজনৰ পৰা, অৰ্থাৎ আমাৰ পিতৃ ইছহাকৰ পৰা গৰ্ভৱতী হ'ল। তেওঁ বহুত বছৰ ৰিবেকাও সন্তান পোৱা নাছিলে, আৰু ইছহাকে প্ৰাৰ্থনা কৰি পিছত ৰিবেকা গৰ্ভৱতী হৈছিল। জাকুব আৰু এছৌ 2জন যজা আছিল। এতিয়া 11 পদ, সন্তান উপজোঁতে আৰু ভাল বেয়া একো কৰোঁতে কৰ্মৰ কাৰণে নহয়। এইটো কৰ্মটো চাব, কৰ্মৰ কাৰণে পৰিত্ৰাণ নাপায়, কৰ্মৰ কাৰণে নতুন জন্ম নাপায়। আৰু এই ল'ৰা দুটাটো মাৰ পেটতহে আছে, কৰ্ম কৰা নাই, ভালো কৰা নাই, বেয়াও কৰা নাই। এইটো কৰ্মৰ কাৰণে নহয় বুলি কৈছে, কিন্তু আমন্ত্ৰণকাৰীৰ ইচ্ছাৰ কাৰণে, ঈশ্বৰৰ ইচ্ছাৰ কাৰণে, ঈশ্বৰৰ মনোনীতৰ দৰে হোৱা অভিপ্ৰায় স্থিৰ থাকিবলৈ, ঈশ্বৰৰ অভিপ্ৰায়টো স্থিৰ থাকিবলৈ। 12, তেওঁ কোৱা কৈছিল বোলে বৰটোৱে সৰুটোৰ দাস্য কৰ্ম কৰিব। চাওক, বৰটোৱে সৰুটোৰ দাস্য কৰ্ম কৰিব, তাৰমানে এছৰ বংশটোৱে জাকুবৰ বংশৰ দাস্য কৰ্ম কৰিব, গোলাম খাটিব। এতিয়া আমি কাহিনীটো জানো, যেতিয়া ইছহাক একেবাৰে বুঢ়া হ'ল, মৰিব আৰু কোনোবা এটা দিন, চকু দেখি নাপায়। এছৌ বহুত ভাল চিকাৰী আছিলে, ভাল ভাল চিকাৰ কৰি মাংস আনে কাৰণে ল'ৰাটো ভাল পায়। মাকে আকৌ জাকুবক ঘৰতে থাকি মাৰ লগত ইটো সিটো কাম কৰি থাকে, মৰমতে থাকে সদায়, সেইকাৰণে জাকুবক ভাল পায়। এতিয়া মৰিবৰ আগে আগে ইছহাকে ক'লে, বোপাই তুমি চিকাৰলৈ যোৱা আৰু মই ভাল পোৱাকৈ ধুনীয়াকৈ মাংস বনাই আনা, যাতে খাই তৃপ্তি পাই তোমাক আশীৰ্বাদ কৰিব পাৰোঁ। এতিয়া মাকে আকৌ শুনি আছিল ৰিবেকা,
তেতিয়া কি কৰিলে জাকুবক ক'লে উপায় তোমাৰ দেউতাৰা তোমাৰ ককায়েৰাক এইদৰে কৈছে গতিকে তুমি জাকলৈ গৈ হৃষ্ট জন্তুটো মাৰি ভেড়াটো তোমাৰ দেউতাই যেনেকৈ খালে ভাল পায় তেনেকৈ মই বনাই দিম তেতিয়া জাকুবে ক'লে আশীৰ্বাদৰ সলনি হাওহে পাম দেউতাইতো মোক চুই চাব ককাইটো একেবাৰে নুমাল মানুহ এনেই চিনি পায় মাতটোও চিনি পাব আৰু মাতৰ কেনেবাকৈ কিবা হ'লেও গাটো চুই চাব মাকে ক'লে মই কোৱাটো লওঁ বেগাই যাম মই যি কৰিব লাগে কৰিম গ'ল গৈ পেলাই মাংসটো আনিলে তাৰপিছত নিজৰ গিৰিয়েকটো জানে আৰু 90 বছৰ বয়সত গিৰিয়েকৰ স্বভাৱটো জানিবনে নাই ভাল ঘৈণীয়েক হ'লে জানিব চাগে না নাজানিব কিমান নিমখ দিলে ভাল পায় চেনি চাহপাত কিমান দিলে ভাল পায় চেনি কিমান দিলে ভাল পায় কি ক'লে ভাল পায় কি নক'লে বেয়া পায় এইটো চব জানে তাৰপিছত কি মা মছলা দিলে ভাল পায় আনিলে ধুনীয়াকৈ কি মছলা আছিলে নাজানো মই ইছাহাকে ভাল পোৱাটো জানে ৰেবিকাই ভাল সেইদৰে বনাই মেলি একেবাৰে চামৰাটো ছাগলীৰ বাকলিটো ইয়াত মেৰিয়াই দিলে ইয়ালৈ তাৰপিছত পিন্ধাইছে এচৰ চোলা নহয় জানো তাৰপিছত লৈ গ'ল ধুনীয়াকৈ আমিতো নগা ধুনীয়া কিবা কিবি ধুনীয়া বুলি কওঁ না মা মছলা ইমান ধুনীয়া গোন্ধাইছে বোলো জাকুবে লৈ গ'ল দেউতা উঠক আৰু খাওক মই মংহটো আনিলোঁ তেতিয়া ইমান বেগাই তুমি চিকাৰৰ পৰা আহিলা ইমান সোনকালে চিকাৰ পালানে বুলি সুধিছে তেতিয়া আপোনাৰ ঈশ্বৰ জিহুৱাই মোক যোগাইছে বুলি জাকুবে কৈছে আৰু তাৰপিছত উঠি বহিছে থৰথৰটো কঁপিব না বুঢ়া মানুহ চকুতে দেখি নাপা বুঢ়া হৈ গ'ল অতি হয় বুঢ়া তাৰপিছত তুমি স্বৰূপে সঁচাকৈ মোৰ ল'ৰা এচৌ হোৱানে হয় বুলি কৈছে ওচৰলৈ আহা বুলি ওচৰত আহিছে চুই চাইছে চকুটো নেদেখে আৰু মানুহ চুই চাইছে নোম ছাগলীৰ ভেড়াৰ নোমটো তাৰপিছত মাতটো দেখোন জাকুবৰ গাটো শৰীৰটো দেখোন এচৌ এনেকুৱা বুলি তাৰপিছত খাই পিনি আটাইবোৰ ভাল আশীৰ্বাদটো তাক দিলে তেতিয়া খাই বৈ আশীৰ্বাদ দিয়াৰ পিছত সি গ'ল যোৱাৰ পিছতে অলপ পিছতে সি গ'ল সি আহি পাই বনাই মেলি দেউতাকৰ ওচৰলৈ আহিল দেউতা উঠক খাওক তুমি কোন বুলি আকৌ সুধিছে ভয় খাল মই তোমাৰ পু এচৌ তেতিয়াহ'লে এই মাত্ৰ মোক যে মাংস আনি দিছিলে সেইটো কোন এইটো নিশ্চয় জাকুব হ'ব লাগিব এচৌৱে গম পালে আৰু তেতিয়া সি মোৰ আশীৰ্বাদটো সি ঠগি ল'লে বুলি তাৰ নামটো এনেই জাকুব নহয় বুলি জাকুব মানে কি মিছলীয়া জাকুবৰ অৰ্থটো মিছলীয়া তাৰ নামটো এনেই জাকুব নহয় সেই এইবাৰৰ লগত দুবাৰ মোৰ আশীৰ্বাদটো ঠগি ল'লে আগতে ৰঙা দাইলৰ লগত জ্যেষ্ঠাধিকাৰটো কাঢ়ি লৈছে এতিয়া আকৌ ল'লে গোটেই আশীৰ্বাদটো তেতিয়া তেওঁ কান্দি কৈছে দেউতা কেৱল ইমানেই আশীৰ্বাদ আছিলে নে মোকো আশীৰ্বাদ কৰক বুলি তেতিয়া কি আছে আৰু গোটেইটো তেওঁক দিলে সি বহুত কান্দিলে কি কৰিব এতিয়া তাকো আশীৰ্বাদ কৰিলে কিন্তু তৰোৱালেৰেহে থাকিব আৰু যুদ্ধ কৰিব লাগিব তেতিয়া সি বহুত কান্দিলতো নাপালে বুলি পিছত আমি নতুন নিয়মত পাইছোঁ এতিয়া ইয়াত দুটা শিক্ষা আছে এটাটো মাতটো দেখোন জাকুব
চোলাটো দেখোন এছো। এতিয়া আমি ঈশ্বৰৰ ওচৰত থিয় হ'লে মাতটো দেখোন পাপীৰ, চোলাটো যীশুৱে পিন্ধোৱা ধাৰ্মিকতাৰ চোলা নহয় জানো? পৰিত্ৰাণৰ চোলা, বিয়াৰ চোলা, এইটো পিন্ধিলেহে আমি ঈশ্বৰৰ ওচৰত যাব পাৰিম। মাতটো পাপীৰ মাত, কিন্তু চোলাটো প্ৰভু যীশু, ধাৰ্মিকতাৰ চোলা। এইদৰেহে আমি পৰিত্ৰাণ পাইছোঁ। আৰু এতিয়া আমি কি চাই আছোঁ? মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হোৱা, নহ'লে এতিয়াই গছৰ গুৰি কুঠাৰটো লাগি আছে, যি গছে গুটি নধৰে তাক কাটি পেলোৱা হ'ব। এতিয়া ইমানবোৰ কোৱা স্বত্তেও কোনোবা যদি সঁচাকৈ মন নাপালতাই, সঁচাকৈ যদি নতুন জন্ম নাপায়, সেইদিনা এছৰ দৰে অতিশয় কান্দিব নাই। এইটো কথাটো। গতিকে প্ৰিয়সকল, যদি কোনোবা, মই এতিয়াও কোনোবা কৈ আছোঁ, সঁচাকৈ মন পালতে ঈশ্বৰলৈ আহক, যীশুৰ নামত অনুৰোধ কৰিছোঁ। আৰু যিসকলে ইতিমধ্যে সঁচাকৈ পৰিত্ৰাণ পালে, নতুন মন কৰাৰ দ্বাৰা আন ৰূপ ধৰা, ফল ধৰা। ঈশ্বৰক আমি বিশ্বাস কৰিছোঁ বুলি কৈছোঁ, কিন্তু ফলাফলটো ক'ত? আমি কিয় বৃদ্ধি নাপাওঁ? আমি কিয় মেচিয়ৰ হোৱা নাই? সেই 10 বছৰৰ আগত, 20 বছৰৰ আগত যেতিয়া আমি নতুন জন্ম পাইছিলোঁ, তেতিয়াৰ নিচিনাই এতিয়াও কেলে আছে? সেইটো ভাবি চাব লাগিব। গতিকে আজি আমি শিকিলোঁ, ঈশ্বৰে যিটো পূৰ্ব নিৰ্ধাৰিত কৰিছিলে সেইমতে সকলো হৈছে। আৰু আমি ইয়াতে ৰাখিছোঁ আজিৰ কাৰণে। প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তুমি নিৰ্ধাৰণ কৰা মতে আৰু স্থিৰ কৰা মতে সকলো কাম তুমি সম্পন্ন কৰিব পাৰোঁতা ঈশ্বৰ। যিবোৰ আমি শাস্ত্ৰত পালোঁ, এই শাস্ত্ৰীয় বচনবোৰৰ কাৰণে ধন্যবাদ। তুমি যিদৰে কৰিম বুলি কৈছিলা সেইদৰে হৈছে। আৰু মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান নহ'লে গছৰ গুৰিত কুঠাৰটো লাগি আছে, এদিন কাটা যাব। প্ৰভু, এতিয়াই সুন্দৰ সময়। মানুহে যদি এতিয়াই মন পালতাই তোমালৈ ঘূৰি নাহে, তেতিয়াহ'লে এদিন এছৰ দৰে অতিশয় ক্ৰন্দন কৰিব, কিন্তু আৰু সুযোগ নহ'ব। তেতিয়া অতি পলম হৈ যাব আৰু উপায় নাই। প্ৰভু, এবাটি ৰঙা দাইলৰ কাৰণে জাকোবে নিজৰ আশীৰ্বাদ হেৰুৱাই লৈছিল। সেইদৰে বৰ্তমান যুগতো কেইপদমান সম্পত্তিৰ কাৰণে, টকা পইচা সন্মানৰ কাৰণে ভয় কৰি তোমালৈ নাহে, তেওঁবিলাকৰ অৱস্থা এই এছৰ দৰেই হ'ব। ইয়াত গোট খোৱা কোনেও যেন নহয়। প্ৰভু, তুমি সকলোকে আশীৰ্বাদ কৰা। আৰু যিসকলে বিশ্বাস কৰিলে, ইতিমধ্যে নতুন জন্ম পালে, তেওঁলোকক তুমি নতুন মন কৰাৰ দ্বাৰাই আন ৰূপ ধৰি ফলৱান হ'বলৈ, শক্তিশালী হ'বলৈ আশীৰ্বাদ কৰা। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ।